কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এই বিষয়ে জানিবলৈ কৃপা কৰি শুনক। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া পুণ্যাত্মাসকল, আপুনি সৃষ্টি ৰচনাৰ বিষয়ে শুনি আছে। যেতিয়ালৈকে আপুনি সৃষ্টি ৰচনাৰ বিষয়ে নাজানিব, তেতিয়ালৈকে আপুনি এই আধ্যাত্মিক জ্ঞানক, তত্ত্বজ্ঞানক বুজি নাপায়, নতুবা কোনো সৎগ্ৰন্থক বুজিব নোৱাৰিব। এয়া যি সৃষ্টি ৰচনা আছে, এইটো বুজি লওক যে এইটোৰ মাষ্টাৰ কি আছে। সকলো সৎগ্ৰন্থক বুজি পোৱা ও তাৰ ৰত্ন ভঁৰালক দেখাৰ এইটো মাষ্টাৰ কি হয়, অৰ্থাৎ মুখ্য চাবিকাঠি হয়। এইবাবে আপোনালোকক বাৰে বাৰে সৃষ্টি ৰচনাৰ জ্ঞান অত্যাধিক কৰোৱা হয়। এতিয়া সৃষ্টি ৰচনাত নিজৰ পৰমেশ্বৰ কবীৰ দেৱজীৰ দ্বাৰা ৰচনা কৰা নিজৰ সৃষ্টিৰ জ্ঞান তেখেতৰ দ্বাৰা জ্ঞাত কৰোৱা এই দাসৰ মুখৰ পৰা শুনিলে। সেইটো এতিয়ালৈকে আপোনালোকক ভাৰ্বেলি শুনাইছো, মৌখিকভাৱে শুনাইছো। এতিয়া সেই সৃষ্টি ৰচনাৰ বিষয়ে আমাৰ সৎগ্ৰন্থই কি কয়। পুণ্যাত্মাসকল, যেনেদৰে বিদ্যাৰ্থী বিদ্যালয়লৈ যায়, তেওঁলোকৰ এখন চিলেবাছ, এখন পাঠ্যক্ৰম তেওঁলোকৰ নিহিত থাকে। চিলেবাছ এখন বিশেষ থাকে, আৰু যি টিচাৰে চিলেবাছৰ আধাৰত বিদ্যাৰ্থীক শিক্ষা দিয়ে, পঢ়ুৱাই, সেই শিক্ষকেই শুদ্ধ হয়। আৰু যি টিচাৰে চিলেবাছৰ বাহিৰৰ জ্ঞান দিয়ে, সেই টিচাৰজন ভাল নহয়। সেই শিক্ষকজন বিদ্যাৰ্থীৰ হিতৈষী নহয়, তেওঁলোকৰ জীৱনৰ নাশকহে হয়। তেন্তে পুণ্যাত্মাসকল, যি সৎগ্ৰন্থৰ বিপৰীত জ্ঞান, শাস্ত্ৰ বিৰুদ্ধ জ্ঞান যি সন্তই কৈ আছে আৰু শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে আচৰণ কৰিছে আৰু কৰোৱাই আছে, শাস্ত্ৰবিধি ত্যাগ কৰি পূজা পাঠ কৰি আছে, না তেওঁলোকে মনুষ্য জীৱনৰ কোনো লাভ প্ৰাপ্তি কৰিছে, না তেওঁলোকৰ অনুগামীয়ে। ইয়াৰ বাবে শ্ৰীমদ ভাগৱত গীতাত অধ্যায় 16 শ্লোক 23 আৰু 24 কোৱা হৈছে, 23 কোৱা হৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে নিজৰ মতে আচৰণ কৰে, না তেওঁলোকৰ সুখ থাকে, না তেওঁলোকৰ কোনো গতি থাকে, আৰু না সিদ্ধি প্ৰাপ্তি হয়, অৰ্থাৎ ব্যৰ্থ। শ্লোক 24 কয় যে ইয়াৰ দ্বাৰা তোমাৰ বাবে অৰ্জুন, কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ হয়। কৰ্তব্য মানে যি শাস্ত্ৰ অনুকূল সাধনা হয়, যি সাধনা আপুনি কৰিব লাগে, আৰু অকৰ্তব্য যিবোৰ কৰিব নালাগে, সেয়া সৎগ্ৰন্থৰ পৰাই জনা যায়। কোনোবাই নিজৰ লোকবেদ দন্তকথা শুনাই, সেয়া আমি স্বীকাৰ কৰিব নালাগে। গতিকে এতিয়ালৈ যি ব্ৰহ্মা, বিষ্ণু, মহাদেৱক এওঁলোকে কৈ আহিছে, পবিত্ৰ হিন্দু ধৰ্মৰ এই শাস্ত্ৰ বিৰুদ্ধ জ্ঞান দিয়া আচাৰ্য, গুৰু, ঋষি, মহাঋষিসকলে কৈ আহিছে যে ব্ৰহ্মা, বিষ্ণু, মহাদেৱ এওঁলোক অজৰ অমৰ হয়, এওঁলোকৰ কোনো পিতৃ মাতৃ নাই, আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা এওঁলোকেই।
গতিকে শিক্ষকজন ভাল নহয়। তেওঁ শাস্ত্ৰবিধি ত্যাগ কৰি লোকবেদ শুনাই আছে। লোকবেদ কি হয়? কাণ বাগৰা জ্ঞান, যি ক'তো প্ৰমাণিত নহয়। এতিয়া আপোনালোকক দেখুৱাই আছো শ্ৰীমদ দেৱী ভাগৱত, যিয়ে শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, মহাদেৱৰ বিষয়ে কি তথ্য দিয়ে। আপোনালোকে এয়া চাওক, শ্ৰীমদ দেৱী ভাগৱত, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদনা কৰিছে হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমন লাল গোস্বামী। প্ৰকাশক ও মুদ্ৰক আছে গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলিকতাৰ প্ৰতিষ্ঠান। তৃতীয় স্কন্ধৰ 123 পৃষ্ঠাত আছে। তৃতীয় স্কন্ধ। ভগৱান বিষ্ণুৱে নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি আছে। কি কৈ আছে? তুমি শুদ্ধ স্বৰূপা, এই সংসাৰ তোমাৰ দ্বাৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, বিষ্ণুৱে কৈ আছে, আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান আছো। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু। আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ হয়। কেৱল তুমিয়েই নিত্য আৰু জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী হয়। এই প্ৰকৃতি শব্দটো মনত ৰাখিব। দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়। আপোনাৰ গীতাত কামত আহিব। 14 অধ্যায়ৰ 3, 4 আৰু 5 নং শ্লোকত, কিয়নো এইটো কোড ৱৰ্ড হয় গীতাৰ, প্ৰকৃতি দুৰ্গাক কোৱা হয়। ইয়াৰ পৰা স্পষ্ট হৈ গ'ল যে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ জন্ম আৰু মৃত্যু হয়। ভগৱান শংকৰে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হয়, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰ সন্তানেই হ'ল। তেন্তে মই তমোগুণী লীলা কৰোতা শংকৰ কি তোমাৰ সন্তান নহ'লোনে? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়ে হোৱা। শিৱ, সম্পূৰ্ণ জগতৰ সৃষ্টি কৰাত তুমি বহুত চতুৰ হয়। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। সেই তিনিটা গুণেৰে উৎপন্ন আমি, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু আৰু তমগুণ শংকৰ। সেই তিনিটা গুণেৰে উৎপন্ন আমি, ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ, নিয়ম অনুসাৰী কাৰ্যত তৎপৰ হৈ থাকোঁ। পুণ্যাত্মাসকল, এই পবিত্ৰ দেৱী পুৰাণৰ এই কেইটামান শাৰীয়ে স্পষ্ট কৰি দিলে যে শ্ৰী ব্ৰহ্মা, বিষ্ণু আৰু মহেশ সকলো নাশৱান হয়। এওঁলোকৰ জন্ম আৰু মৃত্যু হয়। দুৰ্গা এওঁলোকৰ মাতৃ হয়। আৰু ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু আৰু তমগুণ শিৱ। আৰু চতুৰ্থ এই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। যাৰ যেনেকুৱা নিয়তি আছে বা যাৰ ভাগ্যত যি লিখা আছে, ইয়াত এওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে। তেওঁলোকক তেনেকুৱাই দিব পাৰে। যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল দিয়ে। এনেকুৱাই এওঁলোকৰ নিয়ম হয়। আৰু এয়া আমাৰ সৎগ্ৰন্থবোৰত লিখা আছে। এতিয়া আপোনালোকক বিস্তৃতভাৱে দেখুৱাই আছো। এতিয়া এই শ্ৰীমদ দেৱী ভাগৱতখনকে পুনৰ সম্পূৰ্ণৰূপে দেখুৱাইছো। সম্পূৰ্ণ বিস্তৃতভাৱে চাব। এয়া সেই শ্ৰীমদ দেৱী ভাগৱতেই হয়, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া শ্ৰীমদ দেৱী ভাগৱত 3য় স্কন্ধৰ পৰা আৰম্ভ হয়। পৃষ্ঠা হয় 113, পৃষ্ঠা 113 হয়। জন্মেজয়ে সুধিলে, প্ৰভু, আপুনি অম্বযজ্ঞ অৰ্থাৎ পৰম পবিত্ৰ নৱৰাত্ৰি ব্ৰত কৰি তাৰ দ্বাৰা দেৱীৰ আৰাধনা কৰাৰ আজ্ঞা দিছে। অতঃ সেইগৰাকী কোন দেৱী হয়, কেনেকৈ আৰু কেতিয়া প্ৰকট হয়, তেওঁৰ আগমনৰ কি উদ্দেশ্য আছিল, তথা তেওঁ কি গুণেৰে বিভূষিত হয়, অম্বা যজ্ঞ কেনেধৰণৰ হয়,
ব্ৰহ্মণ লগতে বিস্তৃতভাৱে ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ কথাও কওক, কিয়নো ভূদেৱ ব্ৰহ্মাণ্ডৰ বিষয়ে যি কোৱা হৈছে তথা সেইটো যেনেকুৱা যি আছে এইটো সকলো কথা আপুনি জানে। ব্যাসজীক জন্মেজয়ে সুধিছে, মই শুনিছোঁ যে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ এই তিনি সগুণী দেৱতা হয়। ক্ৰমশঃ সৃষ্টি, পালন আৰু সংহাৰৰ কাৰ্যৰ উত্তৰদায়িত্ব এওঁলোকৰ ওপৰত থাকে। পৰাশৰ নন্দন ব্যাসজী, এতিয়া মই ইয়াৰ সম্বন্ধে বিস্তৃতভাৱে শুনিব বিচাৰিছোঁ। আপুনি বুজাই ক'বলৈ কৃপা কৰক। ব্যাসজীয়ে ক'লে, ৰাজন, তোমাৰ বুদ্ধি বহুত বিশাল আছে। এতিয়া তুমি যি সুধিলা যে ব্ৰহ্মাজীৰ উৎপত্তি অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ, ব্ৰহ্মাজী মানে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ উৎপত্তি কেনেকৈ হ'ল, সেইটো মহান কঠিন বিষয় হয়। তাত অনেক ধৰণৰ প্ৰশ্ন উঠে। এই প্ৰশ্নকে মই পূৰ্ব সময়ত নাৰদজীক কৰিছিলোঁ। ব্যাসজীয়ে কৈ আছে যে এই জ্ঞান মই নাৰদজীক সুধিছিলোঁ। মই ক'লোঁ, মুনি, আপুনি বুদ্ধিমান হয়, মোক এইটো জনাবলৈ কৃপা কৰক যে এই বিস্তৃত ব্ৰহ্মাণ্ডৰ প্ৰধান কৰ্তা কোন হয়। মুনিবৰ, এই ব্ৰহ্মাণ্ড ক'ৰ পৰা উৎপন্ন হ'ল? দ্বিজবৰ, লগতে এইটোও জনাওক যে এই ব্ৰহ্মাণ্ড বিনাশীল হয় অথবা সদায় বৰ্তি থাকিব পৰা। ইয়াৰ ৰচনা এই 114 নং পৃষ্ঠাত আছে, 3য় স্কন্ধ। কৰোতা কোনো এজনেই হয় অথবা বহুতো ইয়াৰ ৰচক হয়। কৰ্তাৰ অভাৱত বা অবিহনে কাৰ্য হোৱাটো অসম্ভৱ। এই প্ৰশ্ন মোৰ মনত উঠি থাকে। কিছু লোকে ভগৱান শংকৰক পৰম কাৰণ মানি জগতৰ ৰচয়িতা কয়। তেওঁলোকে কয় যে দেৱাদিদেৱ ভগৱান শংকৰ অবিনাশী পুৰুষ হয়, তেওঁৰ কেতিয়াও জন্ম আৰু মৰণ নহয়। তেওঁ আত্মাৰ গতি কৰোতা হয়। দেৱতাসকলৰ ওপৰত তেওঁৰ শাসন থাকে। বেলেগ কিছু লোকে ভগৱান বিষ্ণুৰ প্ৰশংসা কৰে। তেওঁ শক্তিশালী পুৰুষ, অব্যক্ত, অখিল, ঐশ্বৰ্যৰে সম্পন্ন, পৰব্ৰহ্ম, পৰমাত্মা হয়। কিছু লোকে ব্ৰহ্মাজীক সৃষ্টিৰ প্ৰধান কাৰণ বুলি কয়। কিছুমান আচাৰ্যই ভৱানীক সম্পূৰ্ণ মনোবাঞ্ছা পূৰণ কৰোতা বুলি কয়। তেওঁ আদিমায়া মহাশক্তি ও পৰম পুৰুষৰ লগত থাকি কাৰ্য সম্পাদন কৰোতা প্ৰকৃতি হয়। ব্ৰহ্মৰ লগত তেওঁৰ অভেদ সম্বন্ধ আছে। ব্ৰহ্ম এইটো কাল হয়, ক্ষৰ পুৰুষ, আৰু অভেদ সম্বন্ধ অৰ্থাৎ পতি পত্নীৰ সম্বন্ধ হয়। তেওঁ সৃষ্টি, স্থিতি আৰু সংহাৰ কাৰ্যত সংলগ্ন থাকে। সম্পূৰ্ণ প্ৰাণী ও দেৱতাসকলৰো তেওঁ জননী হয়। তেওঁৰ কেতিয়াও জন্ম মৰণ নহয়। বৈষ্ণৱী, শাম্ভৱী, ব্ৰাহ্মী, বাসৱী, বৰুণী, বৰাহী, নৰসিংহী আৰু তথা অদ্ভুত মহালক্ষ্মী নামেৰে তেওঁ বিখ্যাত হয়। 115 নং পৃষ্ঠাত আছে। কিছু শ্ৰেষ্ঠ মুনিসকলে কয় যে যি নিৰঞ্জন, নিৰাকাৰ, নিৰ্লেপ, নিৰ্গুণ, অৰূপ ও ব্যাপক ব্ৰহ্ম হয়, তেওঁৰ দ্বাৰাই জগতৰ সৃষ্টি হৈছে। ক'ৰবাত ক'ৰবাত বেদ আৰু উপনিষদতো তেওঁৱে ব্ৰহ্ম তেজময় বুলি কোৱা হৈছে। তেওঁ প্ৰধান পুৰুষ হয়। হাজাৰ মস্তক, চকু, কাণ, হাত, মুখ, চৰণেৰে তেওঁ সম্পন্ন আছে, ইত্যাদি ইত্যাদি। আগলৈ চাওক। এতিয়া ব্যাসজীয়ে সুধি আছে নাৰদজীক যে মই এনেকুৱা শুনিছোঁ, কোনোবাই কিবা কয়, অন্য কোনোবাই কিবা কয়, কোনোৱে শংকৰক ৰচক কয়, কোনোৱে বিষ্ণুক ৰচক কয়। এতিয়া নাৰদজীয়ে কৈছে যে ব্যাসজী, প্ৰাচীন সময়ৰ কথা হয়, এই সন্দেহ মোৰ হৃদয়তো উৎপন্ন হৈছিল। তেতিয়া মই নিজৰ পিতৃ অমিত তেজস্বী ব্ৰহ্মাজীৰ স্থানলৈ গ'লোঁ আৰু তেওঁক এই সময়ত যি বিষয়ে তুমি সুধি আছা সেই বিষয়ে মই সুধিছিলোঁ। মই ক'লোঁ, দেউতা, এই সম্পূৰ্ণ ব্ৰহ্মাণ্ড ক'ৰ পৰা উৎপন্ন হৈছে? আপুনি সম্যক প্ৰকাৰেৰে ইয়াৰ ৰচনা কৰিছে, অথবা বিষ্ণু এই বিশ্বৰ ৰচক হয়, অথবা শংকৰে ইয়াৰ সৃষ্টি কৰিছে। কিন্তু জগত প্ৰভু, আপুনি বিশ্বৰ আত্মা হয় আৰু সঁচা কথা কোৱাৰ কৃপা কৰক। কোন দেৱতাৰ পূজা কৰিব লাগে তথা কোন দেৱতা সকলোতকৈ ডাঙৰ ও সৰ্বশক্তিমান হয়? নিষ্পাপ ব্ৰহ্মাজী, এই সকলো প্ৰশ্নবোৰৰ সমাধান কৰি মোৰ হৃদয়ৰ সন্দেহ দূৰ কৰাৰ কৃপা কৰক।
সত্যৱতী নন্দন ব্যাসজী এই ধৰণে মোৰ প্ৰশ্ন কৰাত লোক পিতামহ ব্ৰহ্মাজীয়ে মোক ক'বলৈ ল'লে। ব্ৰহ্মাজীয়ে ক'লে, পুত্ৰ, মই এই প্ৰশ্নৰ কি উত্তৰ দিম? এইটো প্ৰশ্ন বহুত জটিল হয়। মহাভাগ, তুমি ভগৱান বিষ্ণুৰ পৰা ইয়াৰ উচিত সমাধান পাব পাৰা। এই তিনিওজন দেৱতাৰতো জ্ঞান নাই, এইবাবে এখেতসকলে নিজৰ পৰা বেলেগৰ ফালে ঠেলি দিয়ে। ক'লে যে তেওঁক সুধি লোৱা। তথাপিও বিষ্ণুজীৰ ফালে সংকেত কৰে, তথাপিও নিজৰ জ্ঞান তেওঁ কৈ আছে। ব্ৰহ্মাজীয়ে কৈ আছে, মহামতে, এই সংসাৰত কোনো ৰাগী পুৰুষ এনেকুৱা নাই যিজন এই ৰহস্যৰ সৈতে জ্ঞাত হয়। যি ত্যাগী অহংকাৰ ৰহিত ও ঈৰ্ষাশূন্য হয়, তেওঁৱে ইয়াৰ ৰহস্যক জানিব পাৰিব। পূৰ্বকালত, এতিয়া সৃষ্টিৰ ৰচনা ব্ৰহ্মাই কৈ আছে। পূৰ্বকালত সকলোতে পানীয়ে পানী আছিল। স্থাৱৰ জংগম যিমান প্ৰাণী আছে তাৰ কোনোৱে নাছিল। তেতিয়া কমলৰ পৰা মোৰ উৎপত্তি হয়। সেই সময়ত মোক সূৰ্য, চন্দ্ৰ, বৃক্ষ তথা পৰ্বত একোৱে 116 পৃষ্ঠাত আছে। তৃতীয় স্কন্ধ দেৱী ভাগৱতৰ। দেখা পোৱা নগ'ল। মই কমলৰ কণিকাত বহি ভাবিবলৈ ধৰিলোঁ, এই অগাধ পানীত মই কেনেকৈ উৎপন্ন হৈ গ'লোঁ? কোন মোৰ ৰক্ষক হয় তথা এই প্ৰলয়কালত সৃষ্টি ও সংহাৰ কৰোঁতা কোন বিশিষ্ট পুৰুষ হয়? ক'তো স্পষ্ট ৰূপেৰে ভূমিও দেখা পোৱা নাযায়, যাৰ ওপৰত এই পানী তিষ্ঠি আছে। এই কমল কেনেকৈ উৎপন্ন হ'ল? এনেকৈ চিন্তা কৰি মই পানীত নামিলোঁ। ব্ৰহ্মাজীয়ে কৈ আছে, 1000 বৰ্ষলৈকে পৃথিৱীৰ অন্বেষণ কৰি থাকিলোঁ, অৰ্থাৎ অনুসন্ধান কৰি থাকিলোঁ। ইয়াৰ পৰাও মোৰ দ্বাৰা সেই পানীৰ আৰ পাৰ পোৱা নগ'ল। তেতিয়াই আকাশবাণী হ'ল, তপ কৰা, তপ কৰা। তেতিয়া মই তপস্যা আৰম্ভ কৰি দিলোঁ। কমলৰ ওপৰত বহিয়ে 1000 বৰ্ষলৈকে মই তপ কৰি থাকিলোঁ। সেই সময়তে সৃষ্টি কৰা এনেকৈ আকাশবাণী শুনা গ'ল। তাক শুনি মই আচৰিত হৈ পৰিলোঁ। ভাবিলোঁ যে কাৰ সৃষ্টি কৰোঁ অথবা মোৰ কৰ্তব্য কি? সেই সময়তে মধু আৰু কৈতৱ নামৰ দুটা ভয়ানক দানৱ ৰাক্ষস সন্মুখত আহি গ'ল। সেই মহা অৰ্ণৱত মোৰ লগত যুদ্ধ কৰাৰ ইচ্ছা প্ৰকাশ কৰিবলৈ ল'লে। মই তেওঁলোকৰ পৰা ভয় খাই উঠিলোঁ। তেতিয়া কমলৰ ঠাৰিডাল ধৰি পানীত নামিলোঁ। তাত মই এজন পৰম অদ্ভুত পুৰুষৰ দৰ্শন পালোঁ। তেওঁৰ শ্ৰীবিগ্ৰহ মানে শৰীৰ মেঘৰ দৰে শ্যাম আছিল, ডাৱৰৰ নিচিনা, ক'লা মেঘৰ নিচিনা। তেওঁ পীতাম্বৰ পিন্ধিছিল, 4টা বাহু আছিল, শেষ নাগৰ শয্যাত শুই আছিল। তেওঁ জগতপ্ৰভুৰ ডিঙি বনমালাই সুশোভিত কৰি আছিল। শংখ, চক্ৰ, গদা আৰু পদুম, এই 4 অস্ত্ৰৰে অনুপম শোভা পাই আছিল। এনে শেষ চাই ভগৱান বিষ্ণুৰ মোৰ দৰ্শন হ'ল। তেওঁ যোগ নিদ্ৰাৰ বশীভূত হৈ গভীৰ নিদ্ৰাত শুই আছিল। তেওঁৰ সকলো চেষ্টাবোৰ শান্ত আছিল। নাৰদজী শেষ নাগৰ শয্যাত শুই থকা সেই প্ৰভুক দেখি মোৰ মন চিন্তিত হৈ উঠিল। ইমানতে ভগৱতী যোগ নিদ্ৰা মনত পৰিল। মই তেখেতৰ স্তুতি কৰিলোঁ। তেতিয়া তেওঁ কল্যাণময়ী ভগৱতী শ্ৰী বিষ্ণুজীৰ বিগ্ৰহৰ পৰা ওলাই, বিগ্ৰহ মানে শৰীৰৰ পৰা, শ্ৰী বিষ্ণুৰ শৰীৰৰ পৰা ওলাই অচিন্ত ৰূপ ধাৰণ কৰি আকাশত বিৰাজমান হৈ গ'ল। দিব্য আভূষণ তেওঁৰ ছবি বঢ়াই আছিল। যেতিয়া যোগ নিদ্ৰা ভগৱান বিষ্ণুৰ শৰীৰৰ পৰা পৃথক হৈ আকাশত বিৰাজমান হৈ থাকিল, তেতিয়া তৎক্ষণাতে শ্ৰীহৰি উঠি বহিল। এতিয়া পুণ্যাত্মাসকল, যেনেকুৱা আজি আপোনালোকক সৃষ্টি ৰচনাৰ আগতে কৈছিল, ভাৰ্বেলি দাসে কৈছিল, যি পৰমাত্মাই আমাক কৈ থৈছিল। কবীৰ চাহেবে এইটো কৈছিল যে দুৰ্গা ব্ৰহ্মাজী, বিষ্ণুজী আৰু শিৱজীৰ মাতৃ হয় শ্ৰীদেৱী, আৰু এই কাল জ্যোতি নিৰঞ্জন এওঁৰ পিতৃ হয়। এওঁ কি কৰে? এই 3 সন্তানৰ উৎপত্তি কৰে
এই কাল অৰ্থাৎ ব্ৰহ্ম ক্ষৰ পুৰুষ বুলিও কোৱা হয়, ইয়াক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। ক্ষৰ ব্ৰহ্ম আৰু এই দুৰ্গাজী, এই দুয়োৰে পতি-পত্নী ব্যৱহাৰেৰে শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ উৎপত্তি হয়, জন্ম হয়। আৰু এওঁলোকক কি কৰে, ইয়াক বাল্য অৱস্থাৰ পৰাই কোমাত কৰি দিয়ে, অচেতন কৰি দিয়ে আৰু তেওঁলোকৰ লালন পালন অব্যাহত ৰাখে। যেতিয়া এওঁলোক যুৱক হয় তেতিয়া ইয়াক সচেতন কৰি দিয়ে। এতিয়া এই দুৰ্গা অন্য ৰূপ ধাৰণ কৰি প্ৰেতবধ প্ৰয়ত্নীৰ দৰে বিষ্ণুজীৰ শৰীৰত প্ৰৱেশ কৰি ইয়াক অচেতন কৰিছিল। এনেকৈ ব্ৰহ্মাজীক কমল ফুলৰ ওপৰত থৈ দিলে আৰু তেতিয়ালৈকে তেওঁ অচেতন আছিল, কোমাত থৈ দিছিল। এওঁ স্বয়ং কয় যে মই নাজানো এই কমল ফুলৰ ওপৰত ক'ৰ পৰা উৎপন্ন হ'লোঁ, মোৰ জনক কোন হয়। এতিয়া তলত নামি দেখিলে যে বিষ্ণুজী অচেতন হৈ পৰি আছিল আৰু তাৰ পৰা যেতিয়া এই দুৰ্গা ওলাল, বাহিৰলৈ আহিল, তেতিয়া সচেতন হৈ গ'ল। এতিয়া এই ধৰণে এই সকলোকে এই কাল ভগৱানে নিজৰ সুপৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত ভ্ৰমিত কৰি ৰাখিছে, কাকো যথাৰ্থ জ্ঞান জ্ঞাত নকৰোৱাকৈ ৰাখিছে। এতিয়া ইয়াত আগলৈ দেখিব, এতিয়া কি হয় যে তৃতীয় স্থানত ভগৱান শংকৰকো অচেতন কৰি ৰাখিছিল, আকৌ তেওঁকো সচেতন কৰি দিলে, আকৌ তিনিওজনকে একত্ৰিত কৰি দিলে প্ৰেৰণা কৰি, তিনিও একত্ৰিত হৈ গ'ল। এতিয়া চাব, শ্ৰীমদ সংক্ষিপ্ত দেৱী ভাগৱত আৰু তৃতীয় স্কন্ধ, আৰু আমি ইয়াত পঢ়ি আছিলোঁ। তেতিয়া সেই কল্যাণময়ী ভাগৱতী শ্ৰী বিষ্ণুৰ বিগ্ৰহৰ পৰা ওলাই অচিন্ত ৰূপ ধাৰণ কৰি আকাশত বিৰাজমান হৈ গ'ল। দিব্য আভূষণে তেওঁৰ ৰূপ বঢ়াই আছিল। যেতিয়া যোগ নিদ্ৰা ভগৱান বিষ্ণুৰ শৰীৰৰ পৰা পৃথক হৈ আকাশত বিৰাজমান হৈ গ'ল, তেতিয়া তৎক্ষণাতে শ্ৰীহৰি উঠি বহিল। তেওঁ মধু আৰু কৈতভৰ লগত ৫,০০০ বৰ্ষলৈকে ভীষণ যুদ্ধ কৰিলে। তেতিয়া সেই দৈত্য মৰিল। প্ৰথমে দেৱীৰ কটাক্ষৰে মধু আৰু কৈতভ মোহিত হৈ গৈছিল। তাৰ পিছত ভগৱান বিষ্ণুৱে কোলাত শুৱাই তেওঁক তাতে প্ৰাণবহিত কৰিলে। এতিয়া তাত মই আৰু ভগৱান বিষ্ণু দুজন আছিলোঁ। তাতে ৰুদ্ৰও প্ৰকট হৈ গ'ল। আমি তিনিওক ভগৱতী আদ্য শক্তিৰ দৰ্শন হ'ল, দুৰ্গাৰ। তেওঁক দেখি মন মুগ্ধ হৈ গ'ল। আমি তেওঁৰ উত্তম স্তুতি কৰিলোঁ। তেতিয়া সেই আদি শক্তিয়ে আমাক ক'বলৈ ল'লে। দেৱীয়ে ক'লে, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, তোমালোকে ভালদৰে সাৱধান হৈ নিজৰ নিজৰ কামত সংলগ্ন হৈ যোৱা। সৃষ্টি, স্থিতি আৰু সংহাৰ এইটো তোমালোকৰ কাৰ্য হয়। ব্ৰহ্মাজীয়ে কয় ভগৱতী আদ্য শক্তিৰ, এইটো আমি ১১৭ নম্বৰ পৃষ্ঠা পঢ়ি আছোঁ, তৃতীয় স্কন্ধৰ। সেই বাণী বৰ মধুৰ আছিল, সুন্দৰ ও সূক্ষ্মই আছিল। আমি সেইটো স্পষ্ট শুনিলোঁ। আমি সকলোৱে তেওঁক ক'লোঁ, মা, আমি কেনেধৰণে এই প্ৰজাসকলৰ সৃজন আদি কাৰ্য কৰাত সফল হ'ম? য'ত বিস্তৃত ভূমিৰ অভাৱ আছে, সকলো স্থান জলমগ্ন আছে। আমাৰ কথা শুনি সেই কল্যাণ স্বৰূপিনী ভগৱতীৰ মুখমণ্ডল মিচিকীয়া হাঁহিৰে ভৰি পৰিল। ইমানতে এক সুন্দৰ বিমান আকাশৰ পৰা নামিল। তেতিয়া সেই দেৱীয়ে আমাক আজ্ঞা দিলে, দেৱতাসকল, নিৰ্ভীক হৈ ইচ্ছাকৃতভাৱে এই বিমানত প্ৰৱেশ কৰি লোৱা। ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ, আজি মই তোমালোকক এক অদ্ভুত দৃশ্য দেখুৱাই আছোঁ। আমি সেই ভগৱতীৰ কথা শুনি তাক শিৰোধাৰ্য কৰি ল'লোঁ। সেই ৰত্নজটিত বিমানত উঠি আমি আৰামত বহি গ'লোঁ। আমি তিনিও দেৱতাক তাত বহা দেখি দেৱীয়ে নিজ সামৰ্থ্যৰে বিমানখন আকাশলৈ উৰাই দিলে। ব্ৰহ্মাজীয়ে কৈছে, মনৰ সমান তীব্ৰ গতিৰে চলা সেই বিমান যি অপৰিচিত স্থানত গ'ল, তাত সম্পূৰ্ণ ফলেৰে ভৰা অনেক ধুনীয়া বৃক্ষ আছিল। আগলৈ এক অত্যন্ত ধুনীয়া নগৰ দেখা পোৱা গ'ল। অদ্ভুত! সেই নগৰৰ চাৰিওকাষে আকৰ্ষিত কৰি আছিল।
তাত বহুতো ওখ ওখ অট্টালিকা আছিল। উচিত স্থানত যজ্ঞশালা বনোৱা আছিল। কিছু ক্ষণৰ পিছত তেওঁলোক এক বেলেগ সুন্দৰ প্ৰদেশত গৈ পালে। তাত আমি দেখিলোঁ অনুপম নন্দনবন আছিল। পাৰিজাতৰ সঘন ছায়াৰ তলত সুৰভি গো বহি আছিল। ওচৰতেই ঐৰাৱত হাতী বিৰাজমান আছিল। শ শ অপ্সৰাবোৰ, যক্ষ গন্ধৰ্ব আৰু বিদ্যাধৰ সেই পাৰিজাতৰ উপবনত গান গাই বিহাৰ কৰি আছিল। তাতে দেখা গ'ল মহাভাগ ইন্দ্ৰও আছিল। তেওঁৰ কাষত তেওঁৰ প্ৰাণপ্ৰিয়া শশী উপস্থিত আছিল। সেই স্বৰ্গৰ দৃশ্যক দেখি আমি 118 পৃষ্ঠাত আচৰিত হৈ গ'লো। আগলৈ চাব। ইমানতে আমাৰ বিমান তীব্ৰ গতিত চলিল আৰু তেওঁলোক দিব্যধাম ব্ৰহ্মলোকত গৈ পালে। সম্পূৰ্ণ দেৱতা সেই নগৰৰ সন্মুখত শিৰ নত কৰি আছিল। তাত এক বেলেগ ব্ৰহ্মা বিৰাজমান আছিল। তেওঁক দেখি ভগৱান শংকৰ আৰু বিষ্ণু বৰ আচৰিত হ'ল। সভা হৈ আছিল। ভগৱান শংকৰ আৰু বিষ্ণুৱে মোক সুধিলে, চতুৰানন, এই অবিনাশী ব্ৰহ্মা কোন হয়? মই উত্তৰ দিলোঁ, মই একো নাজানো। সৃষ্টিৰ অধিষ্ঠাতা এওঁ কোন হয়? ভগৱন্ত। মই কোন হয়, এয়া কোন হয়, আৰু আমাৰ উদ্দেশ্য কি আছে? এই বিপাঙত মোৰ মন অস্থিৰ হৈ আছে। ইমানতে মনৰ সমান তীব্ৰগামী সেই বিমান লগে লগে তাৰ পৰা গতি কৰিলে আৰু কৈলাশৰ সুৰম্য শিখৰত গৈ পালে। আগলৈ চোৱা। তাত বিমানখন গৈ পোৱাৰ লগে লগে এক ভব্য ভৱনৰ পৰা ত্ৰিনেত্ৰধাৰী ভগৱান শংকৰ ওলাই আহিল। তেওঁ নন্দী বৃষভৰ ওপৰত বহি আছিল। তেওঁৰ 5খন মুখ আছিল, 10টা বাহু আছিল আৰু মূৰত চন্দ্ৰমা সুশোভিত হৈ আছিল। কিছু ক্ষণৰ পিছত সেই বিমান সেই শিখৰৰ পৰাও বতাহৰ গতিৰে উৰিল আৰু বৈকুণ্ঠ লোকত গৈ পালেগৈ। তাত ভগৱতী লক্ষ্মীৰ বিলাস ভৱন আছিল। পুত্ৰ নাৰদ, তাত মই যি সম্পত্তি দেখিলোঁ তাৰ বৰ্ণনা কৰাটো মোৰ বাবে অসম্ভৱ আছিল। সেই উত্তম পুৰীক দেখি বিষ্ণুৰ মন আশ্চৰ্যৰ সমুদ্ৰত বুৰ গ'ল। এজন বিষ্ণুতো বিমানত বহি আছে, এজন ব্ৰহ্মা বহি আছে আৰু এজন শংকৰ বহি আছে, আৰু ইজনে আনজনৰ ফালে চালে। তেতিয়া তাত কমল লোচন শ্ৰীহৰি বিৰাজমান আছিল। অলচীৰ ফুলৰ সমান তেওঁৰ শ্ৰীবিগ্ৰহ কান্তি আছিল। পীতাম্বৰ পিন্ধি আছিল, 4টা বাহু আছিল। তেওঁ পক্ষীৰাজ গৰুড়ৰ ওপৰত বিৰাজমান আছিল। দিব্য আভূষণেৰে তেওঁৰ অনুপম শোভা হৈ আছিল। প্ৰাণপ্ৰিয়া লক্ষ্মীজীয়ে বিচনীৰে বিচি আছিল। সেই সনাতন শ্ৰীহৰিৰ দৃশ্য পাই আমি সকলোৱে অবাক হৈ ৰ'লো। এজনে আনজনক চাই চাই আমি বিমানত এক উত্তম আসনত বহি ৰ'লো। ইমানতেই বতাহৰ গতিৰে সেই বিমান লগে লগে উৰি গ'ল। আগত অমৃত সদৃশ মিঠা পানীৰ সমুদ্ৰ আছিল। তাৰ পানী বহুতেই মধুৰ আছিল। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ ৰচনাক যি জ্ঞান দিছে তাত বহু বিস্তাৰিতভাৱে কৈছে। এতিয়া এই ব্ৰহ্মাজী, বিষ্ণুজী, শিৱজী বিমানত বহি আছে। দুৰ্গাই আকাশলৈ উৰুৱাই দিলে এওঁলোকৰ বিমানখন। এওঁলোক য'ত গৈ পালে তাত ব্ৰহ্মাজী বিৰাজমান আছিল, আৰু এজন ব্ৰহ্মাজী বিমানত বহা আৰু এজন সন্মুখত বহা, তাত সেই ব্ৰহ্মলোকত। আৰু আকৌ তাত দেখাত ব্ৰহ্মাজীৰে বিষ্ণু আৰু শিৱজীয়ে সুধিছে যে এয়া দ্বিতীয় ব্ৰহ্মা কোন হয়? ব্ৰহ্মাজী, বিমানত থকা ব্ৰহ্মাজীয়ে কৈছে যে মই নাজানো এওঁ কোন হয়, আমি কোন হয়, ক'ৰ পৰা উৎপন্ন হলো, আমাৰ কি উদ্দেশ্য আছে। তেন্তে এওঁ কোন আছিল? এই কালে যেনেকৈ আপোনাক সৃষ্টি ৰচনাৰ আৰম্ভণিতে কৈছিল, এওঁৱে এক ব্ৰহ্মাণ্ডৰ টপমষ্ট প্লেচত, শিখৰ শূন্যত অৰ্থাৎ শৃংগত 3টা স্থান বনাই ৰাখিছে। আপোনালোকক এখন চিত্ৰ দেখাইছোঁ ব্ৰহ্মাণ্ডৰ। ইয়াৰ দ্বাৰা সহজতে বুজি পাব। দেখিব, এখন ব্ৰহ্মাণ্ডৰ লঘু চিত্ৰ। এইটো চাব। ই এটা কণীৰ দৰে আকৃতি হয়, কণীৰ দৰে আকাৰ হয়। ইয়াক এলিপিকেল,
ইয়াৰ যি শ্বেপ আছে, আকাৰ আছে। এতিয়া এইটো চাব, তলৰ পৰা আৰম্ভ কৰি আছোঁ। সকলোতকৈ তলত এইটো পাতাল লোক, তলাতল, ৰসাতল, সুতল, অতল, মহাতল, তলাতল আৰু বিতল। এইটো হৈছে পৃথিৱীলোক। এইটো শিৱৰ লোক, যাক শিৱপুৰী বুলি কোৱা হয়। ব্ৰহ্মাজীৰ লোক ব্ৰহ্মাপুৰী, বিষ্ণুজীৰ লোক বিষ্ণুপুৰী। এতিয়া এই যি ক্ষেত্ৰ আছে, আৰু এইটো হৈছে কমন স্বৰ্গ আৰু নৰ্ক, আৰু এইটো হৈছে ধৰ্মৰাজৰ লোক, আৰু ইয়াৰ ন্যায়াধীশ বনাই ৰাখিছে এই কালে, য'ত সকলোৰে হিচাপ থাকে। আৰু এইটো যি স্থান আছে, এইটো সকলো ব্ৰহ্মলোক হয়। এইটো যি স্থান আছে, ইয়াক ব্ৰহ্মলোক বুলি কোৱা হয়। এইখন এখন স্বৰ্গ হয়। ইয়াত এক ইন্দ্ৰ থাকে। এই ইন্দ্ৰ পৃথক হয়, আৰু এইবাবেই ইয়াক মহাইন্দ্ৰ বুলিও কোৱা হয়। আৰু ইয়াত কি কৰি থৈছে? ইয়াত এখন মহাস্বৰ্গ আছে। ইয়াতে এওঁ এক বেলেগকৈ আৰু এটা ডুপ্লিকেট কাম কৰা আছে, নকল সতলোক, নকল অলখলোক, নকল অগমলোক আৰু নকলি অনামী লোকৰ ৰচনা কৰি থৈছে। ইফালে ৮৮,০০০ খেৰে আছে, আৰু এইপিনে সপ্তপুৰী আছে। আৰু এই সকলো ব্ৰহ্মলোকৰ ওপৰত এয়া ব্ৰহ্মলোক হয়। এই ব্ৰহ্মলোকৰ ওপৰত এওঁ ইয়াৰ গুপ্ত স্থান বনাই থৈছে। আপোনালোকক কৈছিলোঁ যে এইটো ৰজগুণ প্ৰধান ক্ষেত্ৰ হয়। ইয়াত এই কাল ক্ষৰপুৰুষ স্বয়ং ব্ৰহ্মাৰ ৰূপ ধাৰণ কৰি থাকে, আৰু লগত নিজৰ পত্নী দুৰ্গাক সাবিত্ৰী ৰূপে ৰাখে। এওঁ ইয়াৰ পৰা অন্তৰ্ধান হ'ল, আৰু এওঁৰ বিমানেৰে প্ৰথমে ইয়াত পালেগৈ। এইটো এটা তমগুণ প্ৰধান ক্ষেত্ৰ হয়। ইয়াত এওঁ স্বয়ং মহাবিষ্ণু, মহাশিৱ ৰূপে থাকে, আৰু দুৰ্গাক নিজৰ অৰ্থাৎ উমা ৰূপে ৰাখে। আকৌ এয়া এক সতগুণ প্ৰধান ক্ষেত্ৰ হয়। আগলৈ আকৌ স্বয়ং বিষ্ণু ৰূপ ধাৰণ কৰি তাত বিৰাজমান হৈ থাকে, আৰু দুৰ্গাক মহালক্ষ্মী ৰূপে ৰাখে। যেতিয়া এওঁৰ বিমান তাত গৈ পালে, এই বাটেৰে প্ৰথমে এওঁ দেখিলে ইয়াত ইন্দ্ৰলোক দেখিলে। এওঁ প্ৰথমে ডাঙৰ ডাঙৰ বৃক্ষ আৰু অন্য লোক দেখি ইয়াত আকৌ প্ৰৱেশ কৰিলে। ইয়াৰ পৰা আগলৈ এওঁ যাব নোৱাৰে। এওঁৰ বিমান মহা ইন্দ্ৰক দেখি উভতিল, আৰু আকৌ ইয়াৰ পৰা এই বাটেৰে ওপৰলৈ গ'ল। আগলৈ গৈ এওঁ কি দেখিলে? সৰ্বপ্ৰথমে দেখিলে ব্ৰহ্মাৰ এই কাল বহি আছিল ক্ষৰপুৰুষ ব্ৰহ্মাৰ ৰূপত, আৰু তাৰ পৰা এই বিমান ইয়ালৈ আহিল। ইয়াত এওঁ আৰু এজন শংকৰজীক দেখিলে। এওঁ কাল আছিল স্বয়ং ক্ষৰপুৰুষে নিজৰ বেলেগকৈ ৩টা ৰূপ ধাৰণ কৰি। আৰু আকৌ এওঁ বিষ্ণু লোকত আহি গ'ল। তাত আৰু এজন বিষ্ণু আছিল, আৰু লক্ষ্মীজী বহি আছিল। এই দুৰ্গা এই বিষ্ণুৰূপী কালৰ ক্ষৰপুৰুষৰ ওপৰত বিচনীৰে বিচি আছিল। ইয়াৰ পৰা আকৌ এওঁৰ বিমান ইয়ালৈ আহিল, মিঠা পানীৰ সমুদ্ৰত। ইয়াত দুৰ্গাৰ এটা লোক বেলেগকৈ আছে। এতিয়া আগলৈ পঢ়িম। ইয়ালৈকে আমি পঢ়ি পঢ়ি আহিলোঁ শ্ৰী দেৱী পুৰাণক। এতিয়া আমি ইয়াত আহিম এই মিঠা জলত। এই মিঠা জলৰ সমুদ্ৰত পালোঁ। এতিয়া ইয়াত চাওক পুণ্যাত্মাসকল, আজি আমাৰ সৎগ্ৰন্থই যি প্ৰমাণিত কৰি আছে, এই জ্ঞান পৰমেশ্বৰ কবীৰজীয়ে ৬০০ বছৰ পূৰ্বে নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, কবীৰ বাণীত লিপিবদ্ধ কৰোৱাই ৰাখিছে। আজিৰ পৰা ৬০০ বৰ্ষ পূৰ্বে। আৰু আজি এই সৎগ্ৰন্থত আমাক সত্য কৈ আছে। তেন্তে ইয়াৰ পৰা প্ৰমাণিত হয় যে পূৰ্ণ পৰমাত্মা কবীৰ যি হয়, যোনে আগৰ পৰাই এই জ্ঞান আমাক দি থৈছিল, আৰু আমাৰ সৎগ্ৰন্থটো বিদ্যমান আছে। এতিয়া আমি কলৈকে পঢ়ি পঢ়ি আহিলোঁ যে এই তিনিও এই বিমানত বহি আছে, ব্ৰহ্মা, বিষ্ণু, শিৱজী। আৰু দুৰ্গাই নিজৰ শক্তিৰে বিমানখন আকাশলৈ উৰুৱাই দিলে। প্ৰথমে এওঁ গৈ পালে ব্ৰহ্মাজীৰ লোকত। এই কালৰ সেই স্থানত গৈ পালেগৈ যি ৰজগুণ প্ৰধান আছে। তাত ই স্বয়ং ক্ষৰপুৰুষ অৰ্থাৎ কাল ব্ৰহ্ম স্বয়ং ব্ৰহ্মাৰূপ ধাৰণ কৰি বিৰাজমান আছিল। আকৌ আগলৈ যোৱাত ইয়ে শংকৰ ৰূপত বিৰাজমান আছিল। আগলৈ যোৱাত ই বিষ্ণু ৰূপত বিৰাজমান আছিল।
আকৌ এই বিমান কলৈ গ'ল? এই গোটেইখিনি এইবাবেই কৰা হৈছিল যে ক'ৰবাত নিজকে এওঁ ভগৱান মানি নলওক, এওঁৰ ভ্ৰম নিবাৰণ কৰি দিয়ে। এতিয়া চাব, এইখন দেৱী ভাগৱত চলি আছে। শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এইখন সেইখন পুথিয়ে হয় যিখন আপোনালোকক প্ৰথমে দেখুৱাইছিলোঁ। আমি ইয়ালৈকে পঢ়িলোঁ। আমি এইটো পঢ়িলোঁ 118ত। ইমানতে আমাৰ বিমান তীব্ৰ গতিত চলিব ল'লে আৰু এক দিব্য ধাম ব্ৰহ্মলোকত গৈ পালে। তাত এক দ্বিতীয় ব্ৰহ্মা বিৰাজমান আছিল। এজনটো বিমানত বহি আছে আৰু এজন তাত বিৰাজমান আছিল, দ্বিতীয়জন। সেইজন ব্ৰহ্ম আছিল, ক্ষৰ পুৰুষ আছিল। তেওঁ বিশ্বাসঘাত কৰে এওঁলোকক। তেওঁ স্বয়ং ব্ৰহ্মা ৰূপত তাত বিৰাজমান আছিল। তেওঁক দেখি ভগৱান শংকৰ আৰু বিষ্ণু বৰ আচৰিত হ'ল। সভা অনুষ্ঠিত হৈ আছিল। ভগৱান শংকৰ আৰু বিষ্ণুৱে মোক সুধিলে, চতুৰানন, এই অবিনাশী ব্ৰহ্মা কোন হয়? মই উত্তৰ দিলোঁ, মই একো নাজানো। সৃষ্টিৰ অধিষ্ঠাতা এওঁ কোন হয় ভগৱান, মই কোন হয় আৰু আমাৰ উদ্দেশ্য কি আছে? এই বেমেজালিত মোৰ মন অস্থিৰ হৈ আছে। ইমানতে মনৰ সমান তীব্ৰ বেগী সেই বিমান লগে লগে তাৰ পৰা গতি কৰিলে আৰু কৈলাশৰ সুৰম্য শিখৰৰ ওপৰত গৈ পালে। তাত বিমান গৈ পোৱাৰ লগে লগে এক ভব্য ভৱনৰ পৰা ত্ৰিনেত্ৰধাৰী ভগৱান শংকৰ ওলাল। তেওঁ নন্দী বৃষভৰ ওপৰত বহি আছিল। সেইজন কাল ওলাল তাৰ পৰা, ক্ষৰ পুৰুষ। আৰু আকৌ তাৰ পৰা কিছু ক্ষণৰ পিছত সেই বিমান সেই শিখৰৰ পৰাও বতাহৰ সমান গতিত উৰিল আৰু বৈকুণ্ঠলোক গৈ পালেগৈ। তাত কোন আছিল? তাত কমল লোচন শ্ৰীহৰি বিৰাজমান আছিল। এজন বিষ্ণু বহি আছিল, কাল বহি আছিল, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ, আৰু তেওঁৰ 4টা বাহু আছিল। পক্ষীৰাজ গৰুড়ৰ ওপৰত বিৰাজমান আছিল আৰু প্ৰাণপ্ৰিয় লক্ষ্মীজীয়ে বিচনীৰে বিচি আছিল। এতিয়া আমি ইয়ালৈ আহোঁ, তলত চাওঁ। ইমানতে বায়ু গতিৰে সেই বিমান লগে লগে উৰি গ'ল। আগত অমৃতৰ সদৃশ মিঠা পানীৰ সমুদ্ৰ আছিল। তাৰ পানী বহুত মধুৰ আছিল। আমি 119 নং পৃষ্ঠা পঢ়িম। 118 আমি পঢ়িলোঁ। সেই সমুদ্ৰত তাত এক মনোমোহা দ্বীপ আছিল। সেই দ্বীপত এক মংগলময় মনোমোহা বিছনা পাৰি থোৱা আছিল। সেই বিছনাত সুন্দৰ ৰত্ন লগোৱা আছিল। সেই উত্তম বিছনাৰ ওপৰত এক দিব্য গাভৰু বহি আছিল। এই দুৰ্গা গৈ বিৰাজমান হ'ব সেই বিছনাৰ ওপৰত। তেওঁ এনেকুৱা প্ৰভাৱপূৰ্ণ দেৱী আছিল যেন কোটি কোটি বিজুলী একেলগে জিলিকি আছিল। অত্যন্ত ধুনীয়া মুখ আছিল, ৰঙা ৰঙা দাঁত আছিল। কোটি কোটি লক্ষ্মীতকৈও অধিক সুন্দৰ আছিল। তেওঁ এনেকুৱা প্ৰভাৱশালী দেৱী আছিল যেন কোটি কোটি বিজুলী একেলগে জিলিকি আছিল। অত্যন্ত সুন্দৰ মুখ আছিল, ৰঙা ৰঙা দাঁত আছিল। এইখিনি পঢ়িলোঁ আমি। এতিয়া এইফালে আছে। তেওঁক দেখি আমি সকলোৱে বৰ আচৰিত হৈ গ'লোঁ। কিছু সময়লৈকে আমি তাতেই ৰৈ থাকিলোঁ। নিজৰ ভিতৰতে ক'বলৈ ধৰিলোঁ, এই সুন্দৰী কোন হয়? এওঁৰ নাম কি হয়? আমি এওঁৰ বিষয়ে একেবাৰে অনভিজ্ঞ আছোঁ। এওঁৰ অজস্ৰ নেত্ৰ, অজস্ৰ হাত আৰু অজস্ৰ মুখ আছে। দূৰৰ পৰা দেখাতেই তেওঁক কিমান সুন্দৰী যেন লাগিছে। এওঁ কোনো অপ্সৰাও নহয়, এওঁ কোনো গন্ধৰ্ব কন্যাও নহয় আৰু এওঁ দেৱকন্যাও নহয়। নাৰদ, এনে সন্দেহগ্ৰস্ত হৈ আমি তাতেই ৰৈ থাকিলোঁ। তেতিয়া ভগৱান বিষ্ণুৱে সেই 4গৰাকী ভগৱতীক দেখি বিবেকপূৰ্বকভাৱে নিশ্চিত কৰিলে যে এওঁ ভগৱতী জগদম্বিকা হয়। তেতিয়া তেওঁ ক'লে যে ভগৱতী আমাৰ সকলোৰে আদি কাৰণ হয়। মহাবিদ্যা আৰু মহামায়া এওঁৰ নাম হয়। এওঁ পূৰ্ণ প্ৰকৃতি হয়। এতিয়া পুণ্যাত্মাসকল, বিষ্ণুজীয়ে কৈ আছে, কিয়নো বিষ্ণুজীৰ বুদ্ধি খুলি দিলে কালে। এতিয়া আমি 120 নং পৃষ্ঠা পঢ়িম। সংক্ষিপ্ত শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এইগৰাকী সেয়ে দিবাংগনা হয়। বিষ্ণুজীয়ে কৈ আছে, নিজৰ পিছৰ অলপমান বেকগ্ৰাউণ্ড দেখুৱাই দিলে বিষ্ণুক এই কাল ভগৱানে আৰু দুৰ্গাই। এইগৰাকী সেই দিবাংগনা হয় যাৰ প্ৰলয়াৰ্ণৱত মোৰ দৰ্শন হৈছিল। সেই সময়ত মই বাল্যাৱস্থাত আছিলোঁ। মোৰ পালনত
এওঁ ঝুলনা ঝুলাই আছিল। বিষ্ণুজীৰ জন্মৰ প্ৰত্যক্ষ প্ৰমাণ। সৰু শিশু আছিল বিষ্ণুজী। বটবৃক্ষৰ পাতৰ ওপৰত এক সুদৃঢ় শয্যা পাৰি থোৱা আছিল। তাৰ ওপৰত শুই মই ভৰিৰ আঙুলিক নিজৰ কমল সদৃশ মুখত লৈ শুহি আছিলোঁ। কৈ আছে প্ৰলয়ৰ নৱত মোৰ দৰ্শন হৈছিল এই দেৱীৰ। সেই সময়ত মই বাল্য অৱস্থাত আছিলোঁ, সৰু শিশু আছিলোঁ। মোক ঝুলনাত ঝুলাই আছিল। মই আঙুলি শুহি আছিলোঁ ভৰিৰ। এওঁক দেখি মোৰ পূৰ্বৰ কথা মনত পৰিল। এওঁ আমাৰ সকলোৰে জননী হয়। এতিয়া 121 পৃষ্ঠাত আছে। এতিয়া বিষ্ণুজীয়ে কৈ আছে, ভগৱান বিষ্ণুৱে ক'লে যে প্ৰকৃতি দেৱীক নমস্কাৰ। ভগৱতী বিধাত্ৰীক নিৰন্তৰ নমস্কাৰ কৰিছোঁ। এই স্তুতি কৰি ভগৱান আহি আছে বিষ্ণুজী। ইয়াত চাব 123 নং পৃষ্ঠাত। যি আৰম্ভণিত পঢ়িছিলোঁ, এতিয়া আকৌ তাতেই আহিলোঁ। ভগৱান বিষ্ণুৱে স্তুতি কৰি আছিল নিজৰ দুৰ্গা মাক। তুমি শুদ্ধ স্বৰূপা হয়, এই সকলো সংসাৰ তোমাৰ দ্বাৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলোৱে তোমাৰ কৃপাতে বিদ্যমান আছোঁ। আমাৰ আবিৰ্ভাৱ অৰ্থাৎ জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হৈ থাকে। কেৱল তুমিয়েই নিত্য হয়, জগত জননী হয়, প্ৰকৃতি আৰু সনাতনী দেৱী হয়। ভগৱান শংকৰে ক'লে, দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই সন্তান হ'ল। তেন্তে আকৌ কি মই তমগুণী লীলা কৰোঁতা শংকৰ তোমাৰ সন্তান নহ'লোনে? অৰ্থাৎ মোকো উৎপন্ন কৰোঁতা তুমিয়েই হয় শিৱ। সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰাত তুমি বৰ চতুৰ হয়। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ আছে। সেই তিনি গুণেৰেই উৎপন্ন আমি ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰে কাৰ্যত তৎপৰ থাকোঁ। এতিয়া পুণ্যাত্মাসকল, আপুনি নিজৰ সৎগ্ৰন্থবোৰ স্বয়ং পঢ়িলে আৰু এইটো এতিয়ালৈকে পবিত্ৰ হিন্দু ধৰ্মৰ গুৰুজন এই আচাৰ্য মণ্ডলেশ্বৰ, মহামণ্ডলেশ্বৰ, গীতা মনীষী, গীতাৰ মৰ্ম জ্ঞাতা, বেদৰ জ্ঞাতা, পুৰাণৰ জ্ঞাতাই কৈছিল তেওঁলোকৰ কখৰো জ্ঞান নাছিল। তেওঁলোক অজ্ঞানী হয়। যি আজিলৈকে আমাৰ ভগৱানসকল বা যাক আমি সমৰ্থ মানি আছিলোঁ, অজৰ অমৰ বুলি শুনি আছিলোঁ, এওঁ ক'ব নোৱাৰিলে যে এওঁলোকৰ স্থিতি কি হয়, য'ত তেওঁলোকৰ জীৱনীয়ে কৈছে মহাপুৰুষসকলৰ যে এওঁলোকৰ এইটো স্থিতি হয়। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ আপোনালোকক সৃষ্টি ৰচনাৰ আৰম্ভণিতে যেতিয়া গল্প আৰম্ভ কৰিছিলোঁ, কৈছিলোঁ যে কাল ভগৱানে এই ক্ষৰ পুৰুষে, যি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতৃ হয়, দুৰ্গাজীৰ স্বামী হয়, যি শ্ৰীদেৱীৰ স্বামী হয়, যি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতৃ হয়, তেওঁ এইটো কৈছিল দুৰ্গাক যে মোৰ এই গোপনীয়তা কাকো নকবা। এইটো বহু গুৰুত্ব সহকাৰে কৈছিল। তেন্তে দেৱীয়ে সেই উদ্দেশ্যেৰেই ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক এই ক্ষৰ পুৰুষৰ জ্ঞান দিয়া নাছিল। এতিয়া দুৰ্গাক এওঁ কৈছিল যে মোৰ সম্ভেদ কাকো নিদিবা। এই ধৰণেই দুৰ্গাই এওঁলোকৰ কোনো ব্ৰহ্মৰ সম্ভেদ নিদিলে ব্ৰহ্মাৰ। তথাপিও সত্য লুকাই নাথাকিল। এতিয়া ইয়াতে আপোনালোকক প্ৰমাণিত কৰি আছোঁ, দেৱী ভাগৱতত ব্ৰহ্মাজীয়ে বেদসমূহ পঢ়িলে। দুৰ্গাক সুধিলে যে বেদত এইটো লিখা আছে যে কেৱল এক ব্ৰহ্ম, যাৰ সমান দ্বিতীয়জন নাই। ব্ৰহ্ম মানে পৰমাত্মাও হয়, সেই ব্ৰহ্ম মানে ভগৱানো হয়। সেই এজনেই পৰমাত্মা পূজাৰ যোগ্য আছে। তেন্তে সেইজন কি আপুনিয়ে হয় নেকি? ব্ৰহ্মাই সুধিলে যে আপুনিয়ে হয়? দুৰ্গাক কৈ আছে। এতিয়া দুৰ্গাই কি উত্তৰ দি আছে চাওক। আমি শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দুৰ্গা পুৰাণ, দেৱী পুৰাণক পঢ়ি আছোঁ, যি গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ তৃতীয় স্কন্ধত 125 নম্বৰ পৃষ্ঠাৰ পৰা আমি পঢ়ি আছোঁ। 123লৈকে আমি পঢ়িলোঁ।
ইয়াত 124ত চাব, ব্ৰহ্মাই কৈছে অদ্ভুত তেজস্বী ভগৱান শংকৰৰ এনেকৈ স্তুতি কৰাত ভগৱতী জগদম্বিকাই নিজৰ কথা ক'লে। এতিয়া ইয়াত ব্ৰহ্মাজীয়ে সুধিছে, ব্ৰহ্মাৰ প্ৰকৰণ চলি আছে। ইয়াত 125 নম্বৰ পৃষ্ঠাত আছে। আমি পঢ়ি আছোঁ 3য় স্কন্ধ। এই মূৰ্ত আৰু অমূৰ্ত জগতখনৰ আধাৰ তোমাৰ পূৰ্বে কোনো দ্বিতীয় পুৰুষ নাছিল, কোনো তৃতীয়ও নাছিল। একমেৱ দ্বিতীয়ং ব্ৰহ্ম। এই বেদৰ বচনক ব্যৰ্থ ক'ব পৰা নাযায়। এতিয়া দুৰ্গাই এওঁক কৈ থাকে, ময়েই সকলো হয়, ময়েই তোমাৰ পিতৃ, ময়েই তোমাৰ মাতৃ হওঁ। তেতিয়া ব্ৰহ্মাই বেদসমূহক পঢ়িলে আৰু ক'লে যে বেদৰ বচনবোৰক আমি মিছা বুলি ক'বও নোৱাৰোঁ। আৰু এইফালে অনুভৱে বেলেগ কথা কৈ আছে। এনে প্ৰকাৰে বেদ বাক্য আৰু অনুভৱত অত্যন্ত বিৰোধ উৎপন্ন হৈ আছে। বেদে কয় একমেৱ দ্বিতীয়ং ব্ৰহ্ম। হয়, তেন্তে কি সেই আত্মস্বৰূপা তুমিয়ে হয়, অথবা সেইজন কোনো অন্য পুৰুষ হয়? মোৰ এই সন্দেহক দূৰ কৰাৰ কৃপা কৰা। কোনো মহান পুণ্যৰ প্ৰভাৱৰ দ্বাৰাই মই তোমাৰ চৰণৰ সেৱা কৰিবলৈ সুবিধা পাইছোঁ। তুমি স্ত্ৰী অথবা পুৰুষ, এই ৰহস্যও মোক বিশদভাৱে কৃপা কৰি কোৱা। অধ্যায় 4-5 ইয়াত সম্পূৰ্ণ হৈ গ'ল 3য় স্কন্ধৰ। এতিয়া 6ষ্ঠ অধ্যায় আৰম্ভ হৈ আছে। ব্ৰহ্মাজীয়ে কৈ আছে, এনেধৰণে মই যেতিয়া ভগৱতী জগদম্বিকাক বিনম্ৰভাৱে সুধিলোঁ, তেতিয়া তেওঁ মধুৰ কথাৰে মোক ক'বলৈ ধৰিলে। দেৱীয়ে ক'লে, মই আৰু ব্ৰহ্ম একেই হয়। এতিয়া হ'ল নহয় দুজন? সত্য লুকাই থাকিব নোৱাৰে। একেই হয়। মোৰ আৰু এই ব্ৰহ্মাৰ মাজত কেতিয়াও কিঞ্চিত মাত্ৰও ভেদ নাই। যি তেওঁ হয় সেয়াই ময়ো হয়, আৰু যি মই হওঁ সেয়া তেওঁ হয়। বুদ্ধিৰ ভ্ৰমত ভেদ হোৱা যেন লাগি আছে। আমাৰ মাজৰ সূক্ষ্ম ভেদক যিয়ে জানে, ইয়াৰ পৰা প্ৰমাণিত হয় যে দুজন নিশ্চিতই আছে। তেওঁ জানে। এতিয়া আমি 125 নং পৃষ্ঠা পঢ়িলোঁ। এতিয়া 126 পৃষ্ঠা পঢ়িম। তেওঁৱেই বুদ্ধিমান পুৰুষ হয়। তেওঁৱেই তত্ত্বদৰ্শী সন্ত হয়, যিয়ে আমাৰ ভিন্নতাক বুজি পায়। তেওঁৰ সংসাৰ মাৰ্গৰ পৰা মুক্ত হোৱাত কোনো সন্দেহ নাই। ব্ৰহ্ম এজনেই আছে। আগলৈ চাওক। মই শক্তিৰূপ ধাৰণ কৰি পৰাক্ৰম কৰোঁ। গৌৰী, ব্ৰাহ্মী, ৰৌদ্ৰী, বৰাহী, বৈষ্ণৱী, শিৱা, বাৰুণী, কবেৰী, নৰসিংহী আৰু বাসৱী সকলো মোৰেই ৰূপ হয়। বিভিন্ন কাৰ্যবোৰৰ উপস্থিত হোৱাত সেই দেৱীসকলৰ ভিতৰত নিজৰ শক্তি স্থাপিত কৰি মই সকলো ব্যৱস্থা কৰোঁ। হয়, সেই দেৱীসকলক নিমিত্ত বনাই লোৱা মোৰ স্বভাৱ হয়। এতিয়া আগলৈ চাব। এতিয়া পুণ্যাত্মাসকল, আপুনি পঢ়ি আছে নিজৰ সৎগ্ৰন্থসমূহ স্বয়ং। আপোনালোকে 3য় স্কন্ধৰ আৰু পৃষ্ঠা নম্বৰ 125ত পঢ়িলে ব্ৰহ্মাজীয়ে কৈ আছে যে মই যেতিয়া দুৰ্গাক এইটো কথা সুধিলোঁ, মা জগদম্বিকাক, যে বেদত লিখা আছে একমেৱ অদ্বিতীয়ং ব্ৰহ্ম, অদ্বিতীয়, যাৰ সমান দ্বিতীয় কোনো নহয়, সেই ব্ৰহ্মই সকলো হয়। সিফালে উপনিষদ আৰু আপুনি যি কৈ আছে যে ময়েই সকলো হওঁ, ময়েই সৃষ্টি ৰচনা কৰোঁতা হওঁ, মোৰ বাহিৰে কোনো নাই, তেন্তে এই বেদসমূহৰ বাক্যক মিছা বুলিও ক'ব পৰা নাযায়। আমাৰ অনুভৱে কৈছে যে পৰমাত্মা নিৰাকাৰ হয়, আৰু বেদে কৈ আছে যে সাকাৰ হয়। তেন্তে আমাৰ অনুভৱত আৰু যথাৰ্থতাত বহু বিৰোধ আছে। তেন্তে কি সেই ব্ৰহ্ম আপুনিয়েই হয়, অথবা কোনোবা বেলেগ আছে? ব্ৰহ্মাই সুধিলে। এতিয়া দুৰ্গাই প্ৰথমে বিপথে পৰিচালিত কৰে তেওঁক। সেই ব্ৰহ্মত আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। মই সেইজন হওঁ আৰু সেইজনেই ময়ো হওঁ। আমাৰ দুয়োৰে সূক্ষ্ম ভেদ যিয়ে জানে তেওঁ পৰম পুৰুষ হয়, বিদ্বান পুৰুষ হয়, তত্ত্বদৰ্শী হয়।
আগলৈ আকৌ চাব 129 পৃষ্ঠাত একেবাৰে স্পষ্ট হৈ যায়। চাব, আমি তৃতীয় স্কন্ধ পঢ়ি আছোঁ, সংক্ষিপ্ত দেৱী ভাগৱতৰ পৃষ্ঠা নম্বৰ 129। ইয়াত চাব, এনে সৃষ্টি কৰ্ম মই সংক্ষেপত তোমাক জনালোঁ। এইটো দেৱীয়ে কৈ আছে, দুৰ্গাই জনাই আছে। ইয়াত দেৱীৰ প্ৰবচন চলি আছে। দেৱীয়ে ক'লে, এইটো দেৱীয়ে কৈ আছে। 129 পৃষ্ঠাত এনে সৃষ্টিৰ ক্ৰম মই সংক্ষেপে তোমাক জনালোঁ। মহানুভাৱ দেৱতাসকল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক দুৰ্গাই কৈ আছে, এতিয়া মোৰ কাৰ্য সিদ্ধি কৰাৰ বাবে বিমানত বহি তোমালোক অতি সোনকালে প্ৰস্থান কৰা। যোৱা, কোনো কঠিন কাৰ্যৰ সন্মুখীন হোৱাত যেতিয়া তুমি মোক স্মৰণ কৰিবা, তেতিয়া মই সন্মুখত আহি যাম। দেৱতাসকল, মোৰ আৰু সনাতন পৰমাত্মাৰ ধ্যান সদায় কৰি থাকিব লাগে। ইয়াত এতিয়া দুজন হৈ গ'ল। তেতিয়াতো কৈ আছিলে ময়েই সকলো হওঁ, আৰু এতিয়া কৈ আছে যে মোৰ আৰু এই দুৰ্গা ব্ৰহ্মকেই সনাতন পৰমাত্মা বুলি কৈ আছে। আমাৰ দুয়োৰে আগৰ দুজন, আমাৰ দুয়োৰে স্মৰণ কৰি থাকা, তেতিয়া তোমাৰ কাৰ্যসিদ্ধি হোৱাত কিঞ্চিত মাত্ৰও সন্দেহ নাথাকিব। ব্ৰহ্মাই কৈ আছে, এনেধৰণে কৈ ভগৱতী জগদম্বিকাই আমাক বিদায় দিলে। তেওঁ শুদ্ধ চৰিত্ৰৰ শক্তিবোৰৰ পৰা ভগৱান বিষ্ণুজীৰ বাবে লক্ষ্মীক, শংকৰৰ বাবে মহাকালীক আৰু মোৰ বাবে মহাসৰস্বতীক পত্নী হোৱাৰ অনুমতি দিলে। এতিয়া সেই স্থানৰ পৰা আমি প্ৰস্থান কৰিলোঁ আৰু বেলেগ স্থানত আমাৰ তিনিওৰে পুৰুষ ৰূপে প্ৰতিষ্ঠা হ'ল। আপোনালোকক এই দাসে পৰমেশ্বৰ কবীৰজীৰ দ্বাৰা ৰচনা কৰা সৃষ্টি আৰু এই সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কেতিয়া কেতিয়া কেনেকৈ হ'ল সকলো কথা জনাইছিল। এই দাসে আপোনাক মৌখিকভাৱে শুনাইছিল, ভাৰ্বেলি শুনাইছিল। আৰু আজি এই সৎগ্ৰন্থসমূহে আমাৰ শাস্ত্ৰবোৰে প্ৰমাণিত কৰি দিলে যে যি 600 বছৰ পূৰ্বে পৰমেশ্বৰ কবীৰজী আমাক জ্ঞান দিছিল, সেয়া আজি আমাৰ সৎগ্ৰন্থবোৰত বিদ্যমান আছে। আৰু এই নকলি গুৰু, আচাৰ্য, মিছলীয়া, বেদ জ্ঞানহীন আৰু শাস্ত্ৰ জ্ঞানহীন হয়। আৰু এওঁলোকেই কয় যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ অজৰ অমৰ হয়, তেওঁলোকৰ কোনো পিতৃ মাতৃ নাই আৰু এওঁ সৰ্বেশ্বৰ হয়। এতিয়াতো এই কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল দুৰ্গাৰ, যে দুৰ্গা এওঁৰ মাতৃ হয়। ফাইনেল হৈ গ'ল। তিনিওৰে বিবাহ কৰি দিলে দুৰ্গাই, নিজৰেই তিনি ৰূপ বনাই। এওঁ স্বয়ং কয় যে মই একৰ পৰা অনেক হৈ যাওঁ এই দেৱী, আৰু তিনি ৰূপ ধাৰণ কৰি এওঁই তিনিও পুত্ৰৰ বিবাহ কৰি দিলে। এতিয়া সমস্যাত থাকি গ'ল, তেওঁলোকৰ পিতৃ কোন হয়? এই কনচেপ্টক ক্লিয়াৰ কৰিব, এই ৰহস্যক, এই শংকাৰ সমাধান যি আছে শিৱপুৰাণে কৰিব। আহক আপোনালোকক পঢ়ুৱাই আছোঁ এই নিজৰ পবিত্ৰ শাস্ত্ৰ, যাক এই নকলি হিন্দু ধৰ্মৰ নকল গুৰুসকলে আজিলৈকে পঢ়িবই নোৱাৰিলে না বুজি পালে। এওঁলোকৰ কেৱল সংস্কৃত ভাষাৰ জ্ঞান আছিল, তত্ত্বজ্ঞান নাছিল। আৰু আমি এওঁলোকক মানি থাকিলোঁ যে এওঁলোক সংস্কৃত ভাষা জনা ঋষি, মহৰ্ষি, ব্ৰাহ্মণ হয়, আৰু এওঁলোকে বেদ আৰু পুৰাণক সঠিকভাৱে পঢ়িছে, এওঁলোকে শুদ্ধভাৱে কৈছে আমাক। আৰু পৰমাত্মা কবীৰ দেৱজী, কবীৰ চাহেব সেই ধানক ৰূপত, জোলাহা ৰূপত আহিছিল বানাৰসত। তেওঁ 600 বছৰ পূৰ্বে কৈছিল যে এওঁলোকে মিছা কৈ আছে। এওঁলোক সৎগ্ৰন্থৰ সৈতে পৰিচিত নহয়, এওঁলোক পৰমাত্মাৰ পৰিভাষাৰ সৈতে পৰিচিত নহয়। সেই সময়ত আমাৰ বিশ্বাস নহ'ল, কিয়নো এই মিছা গুৰু আচাৰ্যসকলে কৈ আহিছে যে কবীৰটো অশিক্ষিত হয়, এওঁ সংস্কৃত ভাষা নাজানে, এওঁ মিছা কয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ বিষয়ে। এওঁলোকৰ জন্ম মৃত্যু হয় বুলি কয়, এওঁলোকৰ পিতৃ মাতৃৰ বিষয়ে কয়। কবীৰজীয়ে মিছা কয়। কবীৰ পৰমেশ্বৰে নিজৰ মৰমৰ ধৰমদাসজীক কৈছিল যে ধৰমদাস, কলিযুগৰ যেতিয়া 5505 বছৰ পাৰ হৈ যাব,
তেতিয়া এই মোৰ কথা সঁচা হ'ব যি মই আজি তোমাক কৈ আছোঁ। কি? अब मैं तुमसे कहूँ चिताई त्रिदेवन की उत्पत्ति भाई। माँ अस्तांगी पिता निरंजन ये जम दारुण वंशन अंजन। तीन पुत्र अस्तांगी जाए ब्रह्मा विष्णु शिव नाम धराए। যি মই আজি তোমাক কৈ আছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ দুৰ্গা হয় আৰু পিতৃ জ্যোতি নিৰঞ্জন এওঁ কাল ক্ষৰপুৰুষ হয়। এইটো যি মোৰ বচন আছে আজিৰ পৰা 5505 বছৰৰ পিছত যেতিয়া কলিযুগ পাৰ হৈ যাব তেতিয়া ই সঁচা হ'ব। আজিৰ যি কলিযুগ চলি আছে কলিযুগৰ এই সময় সেই সময় আহি গৈছে 5500 যি হয় সেইটো চন 2000ত হয়। খ্ৰীষ্টপূৰ্ব ইংৰাজীৰ আপোনালোকক প্ৰমাণ দি আছোঁ। আপোনালোকক এইটো কনচেপ্ট ক্লিয়াৰ কৰোঁ যে বৰ্তমানত কলিযুগৰ 5500 বৰ্ষ চলি আছে। 5511 চলি আছে, এইটো বুজি লওক। আৰু ইয়াৰ 500 বছৰ পূৰ্বে চন 2000ত 5505 বছৰ হয়। আপোনালোকক প্ৰমাণিত কৰি আছোঁ। এইটো চাব। এইখন হৈছে হিমালয় তীৰ্থ। এই কিতাপখনৰ নাম হয় হিমালয় তীৰ্থ। আৰু এইখন শংকৰাচাৰ্যসকলৰ পৰম্পৰাৰে প্ৰকাশিত। হিমালয় তীৰ্থ জে.পি. নম্বুৰী, উপমুখ্য কাৰ্য অধিকাৰী, শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতি, ট্ৰেক্স এণ্ড টুৰছ কলকাতা, ইমানতে। এইখনৰ প্ৰথম প্ৰকাশন 2009ত হৈছে। প্ৰকাশক হৈছে ৰঞ্জু চক্ৰৱৰ্তী। এয়া এনেধৰণৰ। মুদ্ৰক হৈছে গিৰি প্ৰিণ্ট ছাৰ্ভিচ, কলকাতা। এতিয়া ইয়াৰ পৃষ্ঠা নম্বৰ 42 দেখুৱাইছোঁ। পৃষ্ঠা নম্বৰ 42, কিতাপ হৈছে হিমালয় তীৰ্থ। আৰু ইয়াত চাব শংকৰাচাৰ্যৰ বিৱৰণ আছে। আদি কেদাৰেশ্বৰৰ সন্মুখত শংকৰাচাৰ্যৰ দিব্য মাৰ্বলৰ মূৰ্তি আছে শিৱ ৰহস্যৰ অনুসৰি। শিৱ ৰহস্যৰ মতে এখন কিতাপ আছে শিৱ ৰহস্য, এখন সংস্কৃতত লিখা আছে। ত্ৰিসহস্ৰবৰ্ষানাং শংকৰ য়তি, অৰ্থাৎ কলিযুগৰ 3000 বৰ্ষ অতিবাহিত হোৱাত বৌদ্ধ মীমাংসাসকলৰ মতৰ ওপৰত বিজয় প্ৰাপ্তিৰ বাবে শংকৰ জ্যোতিৰ ৰূপত আবিৰ্ভাৱ হ'ব। অৰ্থাৎ শংকৰ ভগৱানেই আজি শংকৰাচাৰ্যৰ ৰূপত কলিযুগৰ 300 বৰ্ষ অতিবাহিত হোৱাৰ পিছত বৌদ্ধ মীমাংসকসকলৰ মতৰ ওপৰত বিজয় প্ৰাপ্তিৰ বাবে শংকৰ জ্যোতিৰ ৰূপত আবিৰ্ভূত হ'ব। শংকৰাচাৰ্যৰ দৰ্শনৰ পিছত এইটো আগলৈ লিখা আছে। এতিয়া আপোনালোকক বেলেগ এখন দেখুৱাইছোঁ। এতিয়া ইয়াৰ দ্বাৰা প্ৰমাণিত হৈ গ'ল যে যেতিয়া কলিযুগ 3000 বৰ্ষ অতিবাহিত হ'ব তেতিয়া সেই সময়ত জ্যোতি শংকৰাচাৰ্যৰ জন্ম হ'ব। এতিয়া এইখনে প্ৰত্যক্ষ প্ৰমাণ দিছে দ্বিতীয়খন পুস্তকে যে খ্ৰীষ্টাব্দৰ 508 বছৰ পূৰ্বে যীশুখ্ৰীষ্টৰ 508 বছৰ পূৰ্বে শংকৰাচাৰ্যৰ জন্ম হৈছিলে। এতিয়া চাওক, এইখন পুস্তক হৈছে জ্যোতিৰ্ময় জ্যোতিৰ্মঠ। এইজন হৈছে আদি শংকৰাচাৰ্য আৰু এইজন হৈছে যি বৰ্তমানৰ শ্ৰী স্বৰূপানন্দজী শংকৰাচাৰ্য। এওঁলোক দুখন পীঠৰ শংকৰাচাৰ্য হয়, দুইখনৰে চাৰ্জ এওঁৰ লগত আছে। এইখন পুস্তক হৈছে জ্যোতিৰ্ময় জ্যোতিৰ্মঠ। আৰু ইয়াত চাব, জানুৱাৰী 2007ত ছপা কৰা হৈছে। সংৰক্ষক হৈছে অনন্ত শ্ৰী বিভূষিত জ্যোতিষ পীঠাধীশ্বৰ ও দ্বাৰকা শাৰদা পীঠাধীশ্বৰ, দুয়োৰে এওঁ মালিক।
জগতগুৰু শংকৰাচাৰ্য স্বামীজী শ্ৰী স্বৰূপানন্দ সৰস্বতীজী মহাৰাজ। সম্পাদক, লেখক ও সংকলনকৰ্তা হৈছে বিষ্ণু দত্ত শৰ্মা। অধ্যক্ষ আধ্যাত্মিক উত্থান মণ্ডল, দিল্লী। প্ৰেৰণা এয়া হয়, মুদ্ৰক এয়া হয় ফাইন প্ৰিণ্ট এণ্ড প্ৰেক্স। পৰামৰ্শ ও সহযোগ এয়া হয় প্ৰকাশক ইয়াত অখিল ভাৰতীয় আধ্যাত্মিক জ্ঞান উত্থান মণ্ডল, 1/3234 গলি নম্বৰ 2, ৰামনগৰ বিস্তাৰ, মণ্ডলী ৰোড, চাহদৰা, দিল্লী। এনেধৰণৰ। এতিয়া ইয়াৰ পৃষ্ঠা নম্বৰ 11ত আপোনালোকক দেখুৱাইছোঁ আদি শংকৰাচাৰ্যৰ সংক্ষিপ্ত জীৱন পৰিচয়। প্ৰায় 2500 বছৰ পূৰ্বে শংকৰাচাৰ্যৰ জন্ম বিধ্বস্ত আস্থাৰ যুগত কেৰল প্ৰান্তত পূৰ্ণা নদীৰ পাৰত কালাৰী গাঁৱত ধৰ্মনিষ্ঠ নম্বুদ্দৰী শৈৱ ব্ৰাহ্মণ শ্ৰী শিৱ গুৰু ও ধৰ্মপৰায়ণ সুভদ্ৰাৰ ঘৰত হৈছিল। শ্ৰী শিৱগুৰু তৈত্তৰীয় শাখাৰ যজুৰ্বেদী আছিল, যি আদি শংকৰাচাৰ্যৰ পিতৃ আছিল। শংকৰাচাৰ্যৰ জন্ম ভগৱান শংকৰৰ আশীৰ্বাদত হৈছিল। এতেকে তেওঁৰ নাম শংকৰ ৰখা হয়। গুৰু পৰম্পৰাত মঠবোৰৰ অনুসাৰে তেওঁৰ আবিৰ্ভাৱ কাল খ্ৰীষ্টপূৰ্ব 508 বছৰ মানি লোৱা হৈছে, অথবা 574 বছৰ মনা হৈছে। এইটো 474ৰ অৰ্থ হৈছে তেওঁ 32 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। ইয়াৰ পৰা 32 বছৰ কম কৰিলে ইমানেই হয় 474, অৰ্থাৎ 508 বছৰ পূৰ্বে। ইয়াত তেওঁ অনুমানিক কৈছে যে প্ৰায় 2500 বছৰ পূৰ্বে তেওঁৰ জন্ম হয়। ক'ত? আৰু ইয়াৰ পৰা প্ৰমাণিত হৈ গ'ল যে খ্ৰীষ্টপূৰ্ব 508 বছৰ। এইখন 2007ত লিখা হৈছে। তেন্তে খ্ৰীষ্টপূৰ্বৰ 2000 আমি মানি লওঁ, তেন্তে সেই সময় 508 বছৰ পূৰ্বে, অৰ্থাৎ 2000ৰ পৰা 2508 বছৰ আগত যোগ কৰি দিয়া 3508 বছৰ হ'ল। আৰু 1994ৰ পৰা এই দাসক এই নামদানৰ আজ্ঞা হ'ল। চন 2000ত কৃপা হ'ল পৰমাত্মাৰ, দয়া কৰিলে এই সৎগ্ৰন্থবোৰক চালো। 2000ৰ পিছত এই সৎগ্ৰন্থবোৰ, যি নিজৰ সৎগ্ৰন্থ আছে, সেইবোৰক দেখি এই দাসে এখন পুস্তকৰ ৰচনা কৰিলে প্ৰভুৰ পৰিভাষাৰ। আকৌ পৰমেশ্বৰৰ মূল সহবাদ অৰ্থাৎ গভীৰ দৃষ্টিৰে গীতাৰ যথাৰ্থ অনুবাদ কৰিলে। পৰমাত্মাই কৈছিলে যে যেতিয়া কলিযুগৰ 5505 বৰ্ষ অতিক্ৰম হ'ব, সেই সময়ত মোৰ এই আজিৰ কোৱা কথাবোৰ সঁচা হ'ব। ধৰম দাস কি কৈছিল পৰমাত্মাই? যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ নাশবান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতৃ জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ এইজন কাল হয়, আৰু এওঁৰ মা দেৱী দুৰ্গা হয়। কিন্তু সেই সময়ত কোনেও মনা নাছিল 600 বছৰ পূৰ্বে চন 1398ৰ পৰা চন 1518লৈকে পৰমাত্মাই 120 বছৰলৈকে এই জ্ঞান দি থাকিলে। কিন্তু এই নকল গুৰুসকলে, এই নাখুৰবান্দা আচাৰ্যসকলে এই পৰমাত্মাৰ জ্ঞানক আমালৈকে আহিবই নিদিলে। পৰমাত্মা কবীৰজীয়ে কৈছিল যে এই সংসাৰ আজব মতলবী, মোৰ কোৱা একোৱেই নামানিলে। চোৱা কোনে মতলবী হৈ আছে এই নকল গুৰুসকলৰ ওপৰত। এওঁলোকৰ দন্ত কথাবোৰক সঁচা মানি আছে, আৰু আমি যি সত্য কৈ আছোঁ তাৰ ওপৰত বিশ্বাস কৰিব পৰা নাই। ইয়াৰ বাবে পৰমাত্মাই এটা সময় চিলেক্ট কৰিব যে এটা সময়ত কলিযুগ আহিব, আৰু সেই সময়ত সকলো জনতাক শিক্ষিত কৰিব। আৰু যেতিয়া জনতা শিক্ষিত হ'ব আৰু শ্ৰদ্ধালু শিক্ষিত হ'ব, তেতিয়া সৎগ্ৰন্থবোৰক নিজ চকুৰে দেখিব আৰু গদগদ হৈ যাব। আমাক পৰমাত্মা লাগে, আৰু আমি এই সকলো সৎগ্ৰন্থবোৰক, পবিত্ৰ 4 বেদক, পবিত্ৰ 18 পুৰাণক, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাক আমি সত্য মানি আহিছোঁ আৰু সত্য মানো।
আৰু তাৰ ভিতৰত যি লিখা আছে আজি আমি তাক স্বীকাৰ কৰিব লাগে। এই লোকবেদ শুনা আচাৰ্য গুৰুসকলৰ পৰা আমি পিছা এৰিব লাগে। ইয়াতে আমাৰ বুদ্ধিমত্তা আছে। আৰু পৰমেশ্বৰ কবীৰজীয়ে কয়, জান বুঝ সচি তেজে और करे जूत तेने ताकि संगत है প্ৰভু স্বপ্ন মে ভি না দে। ইমান প্ৰমাণ পোৱাৰ পিছতো তথাকথিত নকলৰ পৰা আঁতৰি নাহে, সঁচাক গ্ৰহণ নকৰে। সেই বিষয়ে কৈছে যে জান বুঝ সচি তেজে और करे झूठ तेने ताकि संगत है প্ৰভু স্বপ্ন মে ভি না দে। আকৌ এনে বিনা কামবোৰৰ পৰা আঁতৰি থকা ভাল, যি ইমানবোৰ দেখিও নামানে। এই আদি শংকৰাচাৰ্যয়ো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ কথা নাজানে, এওঁলোকক অজৰ অমৰ বুলি কয়। তেন্তে পুণ্যাত্মাসকল পৰমাত্মা কবীৰজীয়ে কৈছিলে, এক না ভুলা দো না ভুলি ইয়ে ভুলে সব সংসাৰী। এতিয়া আমি আগলৈ যাওঁ যে শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱজীৰ এতিয়া পিতৃৰ বিষয়ে ক্লিয়াৰ কৰিব আছে। আৰু তেওঁৰ এই জীৱনীত এতিয়া শিৱপুৰাণ দেখুৱাইছোঁ আপোনালোকক। এয়া চাব শিৱপুৰাণ। সংক্ষিপ্ত শিৱপুৰাণ, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। সংক্ষিপ্ত শিৱপুৰাণ, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। প্ৰকাশক এবং মুদ্ৰক হৈছে গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ প্ৰতিষ্ঠান। এতিয়া ইয়াৰ পৰা আৰম্ভ কৰোঁ। এই ৰুদ্ৰ সংহিতা 98 পৃষ্ঠাৰ পৰা আমি আৰম্ভ কৰিম। সংক্ষিপ্ত শিৱপুৰাণ। এইটো ৰুদ্ৰ সংহিতাৰ পঞ্চম অধ্যায় ইয়াত সমাপ্ত হৈছে। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি লোকপিতামহ ব্ৰহ্মাই তাত এনেধৰণে ক'লে। এতিয়া আমি ৰুদ্ৰ সংহিতাৰ ষষ্ঠ অধ্যায় পঢ়িম। ব্ৰহ্মাজীয়ে ক'লে, ব্ৰহ্মণ, দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰত লাগি থাকা। তুমি সকলোৰে হিতৰ কামনাৰে এইটো অতি উত্তম কথা সুধিছা। যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল, গোটেই কেৱল অন্ধকাৰেই অন্ধকাৰ আছিল, না সূৰ্য দেখা গৈছিল, না চন্দ্ৰ, অন্যান্য গ্ৰহ আৰু নক্ষত্ৰবোৰৰো কোনো সন্ধান নাছিল, না দিন হৈছিল না ৰাতি, অগ্নি, পৃথিৱী, বায়ু আৰু জলৰো কোনো অস্তিত্ব নাছিল। সেই সময়ত তৎসৎ ব্ৰহ্ম, এই শ্ৰুতিত যি সৎ শুনা যায়, একমাত্ৰ তেওঁৱেই বৰ্তি আছিল। এতিয়া 100 নং পৃষ্ঠাত সংক্ষিপ্ত শিৱপুৰাণ ৰুদ্ৰ সংহিতা আমি পঢ়ি আছোঁ। যি পৰব্ৰহ্মৰ বিষয়ে তেনে আৰু জ্ঞান আৰু অজ্ঞান পূৰ্ণ উক্তিবোৰৰ দ্বাৰা এনে প্ৰকাৰে বিকল্প কৰা হয়, তেওঁ কিছু সময় পিছত দ্বিতীয়ৰ ইচ্ছা প্ৰকট কৰিলে। তেওঁৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উদয় হ'ল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে। যি মূৰ্তিৰহিত পৰম ব্ৰহ্ম হয়, তেওঁৰ মূৰ্তি ভগৱান সদাশিৱ হয়। অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানসকলে তেওঁকেই ঈশ্বৰ বুলি কয়। সেই সময়ত একাকী থাকি স্বেচ্ছা অনুসাৰ বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহেৰে নিজেই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ নিজৰ শ্ৰী অংগৰ পৰা পৃথক হ'ব পৰা বিধৰ নাছিল। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি। এতিয়া ধ্যান দি শুনা, এওঁ কোন হয়? এওঁ দুৰ্গা হয়, যি এই কালৰ শৰীৰৰ পৰা ওলাল। সেই সময়ত একাকী থাকি স্বেচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱ কোন হয়? এই কাল হয়। নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে। এয়া ব্ৰহ্মাজীয়ে কৈ আছে। এতিয়া পৰমেশ্বৰ কবীৰজীয়ে জনালে যে কালে দুৰ্গাক খাই পেলাইছিল আৰু তেওঁৰ পেটৰ পৰা পৰমেশ্বৰ কবীৰদেৱে তেওঁক পৃথক কৰিছিল।
ইয়াত এওঁৰ সমিল কথা আছে, কিয়নো কবিৰ পৰমেশ্বৰে যিয়ে ব্ৰহ্মাজীক এই জ্ঞান শুনাইছিল আৰু ব্ৰহ্মাজীয়ে কিছু নিজৰ অনুভৱ আৰু কিছু কবিৰজীৰ জ্ঞান মিলাই কৰি শিৰোধাৰ্য কৰিলে। সেই সময়ত একাকী থাকি স্বেচ্ছা অনুসাৰে বিহাৰ কৰোঁতা সেই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰেৰে নিজৰ এক স্বৰূপভূতা শক্তিক সৃষ্টি কৰিলে, যি তেওঁৰ নিজৰ শ্ৰী অংগৰ পৰা কেতিয়াও পৃথক হোৱা বিধৰ নাছিল। এই পৰাশক্তিক প্ৰধান, প্ৰকৃতি, গুণৱতী, মায়া, বুদ্ধিতত্ত্বৰ জননী তথা বিকাৰৰহিত কোৱা হৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। তেওঁকেই প্ৰকৃতি, এইটো ধ্যানপূৰ্বকভাৱে মনত ৰাখিবা যে দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হৈছে। সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী, তিনিও দেৱতাৰ মাতৃ ব্ৰহ্মাজী, বিষ্ণুজী, শিৱজীৰ জননী শ্ৰী দুৰ্গাক কোৱা হৈছে। তেওঁ ত্ৰিদেৱ জননী হয়, নিত্যা আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8টা বাহু আছে। বুজি পালেনে যে এয়া দুৰ্গাৰ বিষয়ে? নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰীঅংগবোৰৰ শোভাবৰ্ধন কৰে। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। ক্লিয়াৰ? একাকিনী হোৱাৰ পিছতো তেওঁ মায়া সংযোগবশাত অনেক হৈ যায়। এওঁৱেই 3 ৰূপ ধাৰণ কৰিছিল: সাবিত্ৰী, লক্ষ্মী আৰু উমা, যিয়ে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ লগত বিবাহ কৰিছিল। একাকিনী হোৱাতো তেওঁ মায়া সংযোগবশাত অনেক হৈ যায়। সেই যি সদাশিৱ হয়, এয়া ক্ষৰপুৰুষৰ বিষয়ে জ্ঞান হয়, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতৃৰ বিষয়ে। তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ কোৱা হয়। এতিয়া চাব 101 পৃষ্ঠাত ৰুদ্ৰ সংহিতাৰ আমি এয়া 6ষ্ঠ অধ্যায় পঢ়ি আছোঁ। তেওঁ নিজৰ সম্পূৰ্ণ অংগৰ ওপৰত ভস্ম লগাই থাকে। সেই কালৰূপী ব্ৰহ্মই, ইয়াক কাল কওক অথবা ব্ৰহ্ম কওক, ক্ষৰপুৰুষ কওক বা জ্যোতি নিৰঞ্জন কওক, সেই কালৰূপী ব্ৰহ্মই একেই সময়ত শক্তিৰ লগত অৰ্থাৎ দুৰ্গাৰ লগত শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিল। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। সেয়া পৰম নিৰ্বাণ বা মুক্তিৰ স্থান, যি সকলোৰে ওপৰত বিৰাজমান আছে, যি প্ৰিয়া আৰু প্ৰিয়তম ৰূপ শক্তি আৰু শিৱ, প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ পত্নী আৰু স্বামীৰ ৰূপত দুৰ্গা আৰু এই কালৰূপী ব্ৰহ্মই কোৱা বা এওঁক সদাশিৱই কোৱা। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতৃ। দুৰ্গা আৰু কাল যি পৰমানন্দ স্বৰূপ হয়, সেই মনোৰম ক্ষেত্ৰত সদায় বাস কৰে। শিৱ আৰু শিৱ ইয়াত কালৰূপী ব্ৰহ্ম হয়, কিয়নো শিৱৰ ৰূপো ধাৰণ কৰি লয় ইয়াত নিজৰ পুত্ৰৰ দৰে, কিয়নো নিজৰ বাস্তৱিক ৰূপত কেতিয়াও কাৰো সন্মুখত নাহে এওঁ। শিৱ অৰ্থাৎ এই কালৰূপী ব্ৰহ্মই, শিৱ আৰু শিৱাই, কাল আৰু দুৰ্গাই প্ৰলয় কালতো সেই ক্ষেত্ৰক নিজৰ সান্নিধ্যৰ পৰা মুক্ত কৰা নাই। দেৱৰ্ষি ব্ৰহ্মাই কৈ আছে নাৰদক, এটা সময়ত সেই আনন্দবনত ভ্ৰমণ কৰি থাকোঁতে শিৱ আৰু শিৱাৰ মনত, কাল আৰু দুৰ্গাৰ মনত, দুৰ্গা আৰু কালৰ মনত, ক্ষৰপুৰুষৰ মনত এইটো ইচ্ছা হ'ল যে কোনো দ্বিতীয় পুৰুষৰ সৃষ্টি কৰিব লাগে, অৰ্থাৎ কোনো ল'ৰা, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনৰ মহান দায়িত্বভাৰ ৰাখি আমি দুয়ো কেৱল কাশীত ইচ্ছা অনুসাৰে বিচৰণ আৰু নিৰ্বাণ ধাৰণ কৰিব পাৰোঁ। এনে নিশ্চিত কৰি শক্তি সহিতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই এই কালৰূপী ব্ৰহ্মই দুৰ্গাৰ লগত ৰমণ কৰিলে, নিজৰ বাওঁ ভাগৰ 10ম অংগৰ ওপৰত অমৃত ঘঁহি দিলে, পতি পত্নী বিহাৰ কৰিলে। তাৰ পিছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, এজন পুত্ৰৰ উৎপত্তি হ'ল। চাব 102 নং পৃষ্ঠাত, 102 পৃষ্ঠাত সংক্ষিপ্ত শিৱপুৰাণ আমি পঢ়ি আছোঁ। এতিয়া ইয়াত যি পুত্ৰ উৎপন্ন হ'ল এই কালৰূপী ব্ৰহ্মই অৰ্থাৎ শিৱই ক'লে, পুত্ৰ ব্যাপক হোৱাৰ বাবে তোমাৰ বিষ্ণু নাম বিখ্যাত হ'ল। এতিয়া দুৰ্গা আৰু কালৰ পৰা যি পুত্ৰ উৎপন্ন হ'ল তেওঁৰ নাম বিষ্ণু ৰাখিলে। এয়া আপোনালোকে 6ষ্ঠ অধ্যায় পঢ়িলে ৰুদ্ৰ সংহিতাৰ।
পুণ্যাত্মাসকল, এয়া নিজৰ সেই সৎগ্ৰন্থই যাক আধাৰ মানি লৈ আমি এই জ্ঞান গ্ৰহণ কৰিছিলোঁ। এই আচাৰ্য ব্ৰাহ্মণ গুৰুৱে আমাক এইটো কৈছিল যে শিৱপুৰাণত এনেকুৱাকৈ লিখা আছে, আমি এইবাবেই আপোনালোকক জ্ঞাত কৰাই আছোঁ। বিষ্ণুপুৰাণতো লিখা আছে, দেৱীপুৰাণতো এনেকৈ লিখা আছে। আমি ভাবিছিলোঁ এওঁ যি অৱগত কৰাই আছে দন্তকথা এনেকুৱাই হয়তো লিখা আছে, কিয়নো এওঁলোকে সংস্কৃত জানিছিল। আজি এই সৎগ্ৰন্থই তেওঁলোকৰ লোকবেদৰ বিপৰীত জ্ঞান জ্ঞাত কৰাই আছে। এতিয়া ইয়াত স্পষ্ট হৈ গ'ল, কালৰূপী ব্ৰহ্ম, স্বৰপুৰুষ কওক, জ্যোতিনিৰঞ্জন কওক, ইয়াক কাল কওক বা ইয়াক সদাশিৱই কওক, এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ হয়। আৰু দুৰ্গা কওক, প্ৰকৃতি কওক, আৰু এওঁলোকৰ মাতৃ হয়। এই দুয়োৰে সংযোগত শ্ৰী বিষ্ণুজীৰ উৎপত্তি হ'ল। এয়া নিজৰ শিৱপুৰাণে স্পষ্ট কৰি আছে। আৰু ৰুদ্ৰ সংহিতাৰ ৬ষ্ঠ অধ্যায় ৭ম অধ্যায়ত ব্ৰহ্মাজীয়ে কৈ আছে যে আকৌ মোৰ উৎপত্তিও এনেকৈয়ে কৰিলে। দুৰ্গা আৰু কাল দুয়োৱে মিলি ব্ৰহ্মাই। চাওক, এয়া ৰুদ্ৰ সংহিতা হয়। আৰু এয়া আমি ৬ষ্ঠ অধ্যায় ইমানলৈকে পঢ়িলোঁ। এতিয়া আমি ৭ম অধ্যায় চাওঁ। ১০৩ পৃষ্ঠাত আছে। ব্ৰহ্মাজীয়ে কৈ আছে নাৰদক, দেৱৰ্ষিক, তৎপশ্চাৎ কল্যাণকাৰী পৰমেশ্বৰ শম্ভু সদাশিৱই পূৰ্বৱৎ প্ৰয়ত্ন কৰি যেনেকৈ বিষ্ণুজীক উৎপন্ন কৰিলে, মোক নিজৰ সুঅংগৰ পৰা উৎপন্ন কৰিলে। সেই পৰমেশ্বৰে মোক তৎক্ষণাতেই নিজৰ মায়াৰে মোহিত কৰি নাৰায়ণ দেৱৰ নাভি কমলত সুমুৱাই দিলে আৰু লীলাপূৰ্বক মোক তাৰ পৰা প্ৰকট কৰিলে। এনেদৰে সেই কমলৰ পুত্ৰৰ ৰূপত মোৰ হিৰণ্যগৰ্ভৰ জন্ম হয়। এতিয়া পুণ্যাত্মাসকল, ইয়াত অনুবাদকৰ্তা অলপমান বিচলিত হৈ গ'ল। এতিয়া তেওঁ ভাবিলে যে এতিয়া শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ লিখোঁ, কিয়নো অনুবাদকৰ্তাও তত্ত্বজ্ঞানৰ লগত পৰিচিত নাছিল। কিন্তু কোৱা হয়, সঁচা লুকাই নাথাকে। চৰ চৰাৱে তুমৰি গাঢ়ে পানী মে ৱ গাঢ়ে বা ওপৰ আৱে না সচ্চাই চানি না। এতিয়া চাব, এই ৰুদ্ৰ সংহিতা আমি পঢ়ি আছোঁ। শ্ৰী শিৱপুৰাণত প্ৰমাণ দেখুৱাই আছোঁ আপোনালোকক। এয়া সেই ৰুদ্ৰ সংহিতাই চলি আছে। আৰু সংক্ষিপ্ত শিৱপুৰাণ ১১০ পৃষ্ঠাত আমি এতিয়া ইয়াত চাম। ৯ম অধ্যায়ৰ ইয়াত অন্ত হৈছে, লাষ্টত আছে। এনেধৰণে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ এই তিনিও দেৱতাসকলৰ গুণ আছে। এই তিনি দেৱতাৰ গুণ আছে, কিন্তু শিৱক গুণাতীত মানা হৈছে। এতিয়া চাওক, এওঁলোক তিনিজন আছে, ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ, আৰু এই কালৰূপী ব্ৰহ্ম এওঁলোকৰ পৰা বেলেগ হয়। 4জন হৈ গ'ল। আৰু স্পষ্ট কৰি আছোঁ। এবাৰ শ্ৰী ব্ৰহ্মাজী আৰু শ্ৰী বিষ্ণুজীৰ এই কথাত কাজিয়া হৈ গ'ল যে ব্ৰহ্মাজীয়ে কয় যে মই সৃষ্টিৰ ৰচয়িতা হওঁ, আৰু বিষ্ণু, তুমি মোৰ পৰা উৎপন্ন হৈছা, তুমি মোৰ পুত্ৰ হয়। বিষ্ণুজীয়ে কৈছে যে তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, তুমি মোৰ পুত্ৰ হয়। এইবাবে এই দুয়োৰে পৰস্পৰে যুদ্ধ হৈ গ'ল। সেই কাজিয়াৰ মীমাংসা কৰাৰ বাবে এই কালৰূপী ব্ৰহ্মই, এওঁলোকৰ পিতৃয়ে এওঁলোকৰ মাজত এটা স্তম্ভ পুতি দিলে, এটা লিংগ থিয় কৰি দিলে, তেজময় স্তম্ভ, বহুত দীঘল। তাৰ কোনো ইমূৰ সিমূৰ দুয়োৱে নাপালে। তেওঁলোকৰ যুদ্ধটো বন্ধ হৈ গ'ল। তাৰ অনুসন্ধান কৰিবলৈ ল'লে যে কিমান দীঘল বহল হয়। শেষত কয় যে কিছু সময় পিছত শিৱৰূপত এওঁ প্ৰতিজ্ঞা কৰিছে কালে যে মই নিজৰ বাস্তৱিক ৰূপত কেতিয়াও কাকো দৰ্শন নিদিওঁ। এইবাবে এওঁ কেতিয়াবা ব্ৰহ্মাৰূপ ধাৰণ কৰি লয়, কেতিয়াবা বিষ্ণুৰূপ ধাৰণ কৰি লয়, কেতিয়াবা শিৱৰ ৰূপ ধাৰণ কৰি লয়। এতিয়া তাত শিৱৰ ৰূপত আহি প্ৰকট হৈ গ'ল। আৰু এওঁ দুয়োজনকে ক'লে যে পুত্ৰ, তোমালোকে নিজকে নিজেই পাহৰি গৈছা।
আৰু তোমালোকে যি সৃষ্টিৰ আৰু স্থিতিৰ যি ডিপাৰ্টমেণ্ট মোৰ পৰা লৈছা সেয়া তোমালোকে টপ কৰি লৈছা। আৰু এই ধৰণেৰে ৰুদ্ৰ আৰু মহেশ্বৰেও বেলেগ বেলেগ বিভাগ মোৰ পৰা প্ৰাপ্ত কৰিছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ বিদ্বেশ্বৰ সংহিতাত এই শিৱপুৰাণ, ই সংক্ষিপ্ত শিৱপুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সেইখনেই আমি পঢ়ি আছোঁ যিখন প্ৰথমে দেখুৱাইছিলোঁ। হনুমান প্ৰসাদ পোদ্দাৰ ইয়াৰ সম্পাদক হয়। এতিয়া আমি আকৌ বিদ্বেশ্বৰ সংহিতা পঢ়িম। এইখন বিদ্বেশ্বৰ সংহিতা। এতিয়া পৃষ্ঠা নম্বৰ 24 অলপমান দৃষ্টিগোচৰ কৰিম। এইটো হৈছে এক তেজময় লিংগ অৰ্থাৎ স্তম্ভ এওঁলোকৰ মাজত থিয় কৰাই দিছিল কাল ভগৱানে, ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ। তাৰপিছত এওঁ স্বয়ং প্ৰকট হৈ গ'ল। এতিয়া 25 নং পৃষ্ঠাত পঢ়িম। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি আছে? এয়া আমি দুয়োজনকে কওক। ভগৱান শিৱই ক'লে, এই কালৰূপী ব্ৰহ্ম সদাশিৱই। এওঁৰ পিতৃয়ে ক'লে, মোৰ কৰ্তব্যক বুজি পোৱা অত্যন্ত গহীন হয়, তথাপি মই অনুগ্ৰহপূৰ্বক তেওঁৰ বিষয়ে মই কৈ আছোঁ। ব্ৰহ্মা আৰু অচ্যুত সৃষ্টি পালন আৰু সংহাৰ, তিৰোভাৱ আৰু অনুগ্ৰহ, এই 5টাই মোৰ জগত সম্বন্ধীয় কাৰ্য হয়, যি নিত্য সিদ্ধ হয়। এতিয়া 26 পৃষ্ঠাত, এয়া 25 পঢ়িলোঁ, এতিয়া 26ত। এতিয়া ইয়ালৈ আহক। পুত্ৰসকল, তোমালোক দুয়োজনে তপস্যা কৰি প্ৰসন্ন হ'লা মই পৰমেশ্বৰৰ পৰা। ব্ৰহ্মা আৰু বিষ্ণুক এই সদাশিৱ কালৰূপী ব্ৰহ্মই কৈ আছে, পুত্ৰসকল, তুমি দুয়ো তপস্যা কৰি প্ৰসন্ন হ'লা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিছা, অৰ্থাৎ 2টা বিভাগ প্ৰাপ্ত কৰিছা। এই 2টাই তোমালোকৰ বহুত প্ৰিয় হয়। এনেধৰণে মোৰ বিভূতি স্বৰূপ, এতিয়া তাত শিৱৰূপত থিয় হৈ আছিল কাল, মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে 2 আন উত্তম কৃত্য, এয়া মই নহয় ৰে, সংহাৰ আৰু তিৰোভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। ইয়াত চাওক, দুজনটো এওঁলোক হৈ গ'ল বিষ্ণু আৰু ব্ৰহ্মা। পুত্ৰসকল, তোমালোকেতো সৃষ্টি আৰু স্থিতি এই 2টা বিভাগ লৈ আছা, আৰু এনেধৰণে মোৰ বিভূতি স্বৰূপ, কিয়নো সেই সময়ত শিৱৰূপে থিয় হৈ আছিল, ৰুদ্ৰ আৰু মহেশ্বৰে 2 অন্য উত্তম কৃত্য, সংহাৰ আৰু তিৰোভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। এয়া 4টা হৈ গ'ল। এতিয়া 5মটো কৈ আছে শিৱই। আগলৈ চাওক, এইটো স্পষ্ট আছে যে এইটো কালে কৈ আছে, ব্ৰহ্মই কৈ আছে, ক্ষৰপুৰুষে কৈ আছে। ইয়াৰ পৰা আগলৈ আহক। ইয়াৰে অৰ্থাৎ 26 পৃষ্ঠাত আমি পঢ়ি আছোঁ বিদ্বেশ্বৰ সংহিতাৰ। ইয়াত চাওক, মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ দিছোঁ, যি ওংকাৰ ৰূপে প্ৰসিদ্ধ আছে। সেয়া মংগলকাৰী মন্ত্ৰ হয়। সকলোতকৈ আগতে মোৰ মুখৰ পৰা ওমকাৰ অৰ্থাৎ ওম প্ৰকট হ'ল, যি মোৰ স্বৰূপবোধ কৰোৱাইছিল। ওমকাৰ বাচক হয় আৰু মই বাচ্য হওঁ। এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। সদায় ওমকাৰৰ নিৰন্তন স্মৰণ কৰিলে মোৰেই স্মৰণ কৰা হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা আকাৰৰ, পশ্চিম মুখৰ পৰা উকাৰৰ, দক্ষিণ মুখৰ পৰা মকাৰৰ, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ আৰু মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছে। এই 5টা আখৰেৰে এনে প্ৰকাৰে 5টা অৱয়ৱৰ পৰা যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলো অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম, এই ক্ষৰপুৰুষ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, ওম ইতি একাক্ষৰম। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 13ত গীতা জ্ঞানদাতা এই ব্ৰহ্ম হয়, এই ক্ষৰপুৰুষ হয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে নিজৰ পুত্ৰ বিষ্ণুৰ শৰীৰত। বুজি লওক, তেওঁ কৈ আছে, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যহৰম মম অনুস্মৰণ য় প্ৰয়াতি তেজম দেহম খ য়য়াতি পৰমম গতিম। মম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল এক ওম আখৰ আছে।
নাথিং এলছ। উচ্চাৰণ কৰি স্মৰণ কৰি ইয়া প্ৰয়াতি তেজম দেহম শয়াতি পৰমাম গতিম। যিয়ে শৰীৰ এৰি যোৱাৰ সময়ত ইয়াৰ স্মৰণ কৰি কৰি যায়, অৰ্থাৎ অন্তিম সময়তো ইয়াৰ স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰে, শয়াতি পৰমাম গতিম। সেইটো মোৰ ওম নামেৰে যি লাভ পাবলৈ আছে সেইটো পৰম গতি প্ৰাপ্ত হয়। ইয়াৰ পৰা প্ৰমাণিত হৈ গ'ল যে গীতাজীক এই কালেই কৈ আছে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ হয়। আৰু আগলৈ চাওক এই বেমেজালি ক'ত কৰিছে। অনুবাদকৰ্তাসকলে ইয়াত ভুল মন্ত্ৰ ৰাখি দিছে। আমি ইয়াত পঢ়ি আছোঁ, এই সকলো অৱয়ৱবোৰৰ পৰা একীভূত হৈ সেইটো প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 13তো কৈছে, ওম ইতি একাক্ষৰণ ব্যাহৰণ মম অনুস্মৰণ ইয়া প্ৰয়াতি তেজম দেহম শয়াতি পৰমাম গতিম। এতিয়া চাওক এওঁলোকে ইয়াত বেমেজালি কৰি দিলে। এওঁ ওম নমঃ শিৱায় এইটো পঞ্চাক্ষৰ মন্ত্ৰ বুলি কৈ দিলে। এইটো ভুল হয়, এইটো একেবাৰেই ভুল। ইয়াত লিখিছে যে এই সকলো অৱয়ৱবোৰৰ পৰা একীভূত হৈ সেইটো প্ৰণৱ ওম নাম এক আখৰ হৈ গ'ল। এইটো ভুল। ওম নমঃ শিৱায় এই মন্ত্ৰটো ভুল। এয়া শাস্ত্ৰবিধি ত্যাগ কৰি ইচ্ছামতে কৰা আচৰণ। এইটো কৰিব নালাগে। পুণ্যাত্মাসকল, আজিৰ পৰা 600 বছৰ পূৰ্বে পৰমাত্মাই প্ৰায় 600 বছৰ আগতে এই অমৃত জ্ঞান নিজৰ অমৃত বাণীত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছিল। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31লৈ যি সাধনাবোৰ যি সাধকসকলে কৰিছে, কোনোবাই দেৱতাসকলৰ পূজা কৰিছে, কোনোবাই স্ব-অধ্যায় কৰে, কোনোবাই প্ৰাণায়াম আদি কৰে, আৰু কোনোবাই তীক্ষ্ণ অহিংসাবাদী ব্ৰত কৰিয়েই নিজৰ সাধনা কৰে, যেনে মুখত কাপোৰ বান্ধি খালী ভৰিৰে ঘূৰি ফুৰে। কোনোবাই স্ব-অধ্যায় কৰে, গীতাৰ নিজ পাঠ কৰে, আৰু কোনোবাই বেদৰ পাঠ কৰে। কোনোবাই কিবা প্ৰকাৰে কোৱা হয় সকলো সাধকে নিজ নিজ সাধনাবোৰক পাপনাশক বুলি ভাবে। কিন্তু 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত এই যজ্ঞবোৰৰ সম্ভেদ, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানবোৰৰ সম্ভেদ বিস্তাৰপূৰ্বকভাৱে কোৱা গৈছে। সেইটো তত্ত্বজ্ঞান হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, অৰ্থাৎ যি জ্ঞান স্বয়ং পৰমেশ্বৰৰ নিজৰ মুখেৰে কৈছে, সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰহ্মণে মুখে কোৱা হৈছে। সেইটো তত্ত্বজ্ঞান হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজি লোৱা। গীতা জ্ঞানদাতাই কয় মই নাজানো। এতিয়া চাওক শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হৈছে। জয়দয়াল গয়ন্দিকা ইয়াৰ অনুবাদক হয়। এতিয়া আপোনালোকক দেখুৱাই আছোঁ 4ৰ্থ অধ্যায়ৰ 32তম শ্লোক। এতিয়া আমি প্ৰথমতে অলপমান 4ৰ্থ অধ্যায়ৰ 25 পৰা আৰম্ভ কৰিম, ভালকৈ বুজি পাব। এতিয়া চাব, অধ্যায় নম্বৰ 4 শ্ৰীমদ ভাগৱত গীতা। এই 25তমত কোৱা হৈছে যে বেলেগ যোগীজনে দেৱতাসকলৰ পূজনৰূপী যজ্ঞৰ ভালদৰে অনুষ্ঠান কৰে। পজুপাসতে মানে পূজা কৰে। ইয়াৰ অৰ্থ হৈছে যে কিছু যোগী সাধকে দেৱতাসকলৰ পূজা যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰে। এইসকলে পূজা কৰে। আৰু অন্য বেলেগ ব্ৰহ্মগণ অৰ্থাৎ ব্ৰহ্মৰ সাধনা কৰে। ব্ৰহ্ম এইটো নিজৰ মতে লিখি আছে। আৰু যজ্ঞৰ দ্বাৰাই আত্মস্বৰূপৰ আহুতি দি থাকে। 26তমত কয় যে অন্য সাধক যোগীজনে মানে সাধক, শ্ৰুত আদি সকলো ইন্দ্ৰিয়ক আহুতি দিয়ে, অৰ্থাৎ জ্ঞান ইন্দ্ৰিয়ক এওঁ ৰাখিবৰ চেষ্টা কৰে। দ্বিতীয়তে শব্দ আদি, এইটো 26 নম্বৰ শ্লোকত 4ৰ্থ অধ্যায়ৰ সমস্ত বিষয়ৰ ইন্দ্ৰিয় ৰূপ অগ্নিৰ আহুতি দিয়ে 27ত। আৰু বেলেগ যোগীজনে ইন্দ্ৰিয়বোৰৰ সম্পূৰ্ণ ক্ৰিয়াবোৰক আৰু প্ৰাণৰ সমস্ত ক্ৰিয়াবোৰক জ্ঞানৰ দ্বাৰা প্ৰকাশিত সংযম যোগ ৰূপে অগ্নিত আহুতি দিয়ে। অৰ্থাৎ ইয়াত কোৱা হৈছে যে কিছু লোকৰ
নিজৰ শ্বাসৰ ক্ৰিয়াবোৰক অহা যোৱা কৰি থকা দেখা যায়। ইয়াকে নিজৰ সাধনা বুলি ভাবে, ধ্যান ৰাখে তাৰ ওপৰত। 28ত কোৱা হৈছে যে কেইবাজনো পুৰুষে ধন সম্বন্ধীয় যজ্ঞ কৰোঁতে ভাণ্ডাৰ কৰি দিয়ে, ক'ৰবাত ধৰ্মশালা বনাই দিয়ে, আৰু কিছু সংখ্যকে তপস্যা কৰি থাকে। আৰু দ্বিতীয় যোগৰূপী যজ্ঞ কৰোঁতা আছে, কেৱল সহজ যোগাসন যোগা কৰি থাকে, ইয়াকে নিজৰ মোক্ষ মানি লয়। এয়া 28 পঢ়ি আছোঁ। 28 আৰু বেলেগ কিমান যে আচাৰ্য আছে, কিমান যে আচাৰ্য, কিমান যে অহিংসাবাদী তীক্ষ্ণ ব্ৰতেৰে যত্নশীল পুৰুষ 6 অধ্যায়ৰূপী জ্ঞান যজ্ঞ কৰোঁতা আছে, অৰ্থাৎ 6 অধ্যায় কৰে, ক'ৰবাত গীতা পাঠ কৰি লয়, ক'ৰবাত বেদৰ। 29ত কৈছে বেলেগ কিমান যে সাধক যোগীজন অপান বায়ু প্ৰাণ বায়ুক অৰ্থাৎ প্ৰাণায়ামৰ ক্ৰিয়াবোৰক আহুতি দিয়ে আৰু প্ৰাণ বায়ুক অপান বায়ুত, আৰু কিমান যে নিয়মিত আহাৰ অল্পহাৰী থাকে। প্ৰাণায়াম প্ৰাণ পুৰুষ আৰু প্ৰাণ আৰু অপানৰ গতিক ৰখাই প্ৰাণক প্ৰাণতেই আহুতি কৰি থাকে। এই সকলো সাধক যজ্ঞৰ দ্বাৰা পাপৰ নাশ কৰা যজ্ঞবোৰক জানোতা হয়। এতিয়া পুণ্যাত্মাসকল, এই গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 30লৈকে আপোনালোকে পঢ়িলে। ইয়াৰ কোৱাৰ অৰ্থ এই আছে ইয়াত যে কোনোৱে এনে সাধনা কৰে, আন কোনোৱে এনে সাধনা কৰে, আৰু সকলো সাধকে নিজৰ সাধনাক পাপ নাশক বুলি জানে। যদি তেওঁ বুজি পায় যে সাধনা ঠিক নহয়, সন্ধান পোৱা হ'লে কোনেও ইয়াক নকৰে, তেন্তে এতিয়া কোৱা হৈছে যে 4ৰ্থ অধ্যায়ৰ 31তম শ্লোকত কৈছে যে যিয়ে সাধনা নকৰে, ভক্তি নকৰে, সেইসকলে না ইয়াত সুখ পায় না পৰলোকত সুখ পায়। এতিয়া 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত কৈছে যে যিবোৰ সাধনাৰ বৰ্ণনা যজ্ঞৰ 25 পৰা 30লৈকে কৰিছে, এনে ধৰণৰ অনেক প্ৰকাৰৰ বিস্তাৰপূৰ্বক যজ্ঞবোৰৰ জ্ঞান, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানবোৰৰ জ্ঞান সচ্চিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰপূৰ্বকভাৱে কোৱা হৈছে ব্ৰহ্মণে মুখে। এতিয়া ইয়াত অনুবাদকৰ্তাসকলে 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত বেমেজালি কৰি দিলে অজ্ঞানতাৰ কাৰণে। তেওঁলোকে ব্ৰহ্মণে মুখেৰ অৰ্থ লিখি দিলে ব্ৰহ্মৰ বাণী। লিখিব আছিল যে সচ্চিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, অৰ্থাৎ যি বেদৰ পৰা বেলেগ আছিল, কিয়নো শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান বেদৰেই হয়। আৰু ইয়াত 2 প্ৰকাৰৰ জ্ঞান আছে। এটাটো এই ব্ৰহ্মক্ষৰ পুৰুষৰ নিজৰ মত হয়, আৰু এটা হৈছে বেদৰ জ্ঞান। যি বেদৰ জ্ঞান আছে সেইটো বেদৰ লগত তুলনা কৰিলে সেইটো শুদ্ধ হয়, আৰু যি যুদ্ধ কৰাবলৈ তেওঁ কিছুমান অনুমান কৰি কৈছে যে এইটো মোৰ মত হয়, এনেকুৱা সাধনা যি এই জ্ঞান দিছে, তেন্তে সেই মত ইয়াৰো মত অল্পজ্ঞ হয়। এইটোত স্বয়ং কয় যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। তেওঁৰ কমপ্লিট জ্ঞান নাই এই আধ্যাত্মিক জ্ঞানৰ। গীতাৰ জ্ঞানদাতাসকলৰো কমপ্লিট জ্ঞান নাই, ইয়াৰ পৰা প্ৰমাণ হয়। এতিয়া চাব 4ৰ্থ অধ্যায়ৰ 31 আৰু 32 নম্বৰ শ্লোক। শ্ৰীমদ ভাগৱত গীতা 4ৰ্থ অধ্যায়ৰ 30লৈকে আমি পঢ়িলোঁ। 31ত কেৱল ইমানেই কোৱা হৈছে যে কুৰুশ্ৰেষ্ঠ অৰ্জুন যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ অনুভৱ কৰোঁতা যোগীজন, অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা কৰোঁতা সনাতনম ব্ৰহ্ম য়ান্তি, গীতা জ্ঞানদাতাৰ পৰা কোনো অন্য আছে সেই সনাতন ব্ৰহ্ম অবিনাশী পৰমাত্মাক প্ৰাপ্ত হয়। যজ্ঞ নকৰা পুৰুষৰ বাবেতো এই মনুষ্য লোকো সুখকৰ নহয়, তেন্তে আকৌ পৰলোক কেনেকৈ সুখদায়ক হ'ব পাৰে? এতিয়া 32তমত 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত এওঁলোকে ইয়াত বেমেজালি কৰি দিলে। এৱম বহুবিধা যজ্ঞ বিততা ব্ৰহ্মণে মুখে। এওঁলোকে এই ব্ৰহ্মণে মুখেৰ অৰ্থ ইয়াত ভুল কৰি দিলে, আৰু এই ধৰণে আৰু বহুত ধৰণৰ যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান ব্ৰহ্মণে মুখেৰ অৰ্থ কৰি দিলে বেদৰ বাণী। এইটো ভুল কৰি দিলে।
ইয়াত বিচলিত হৈ গ'ল। এতিয়া চাওক ব্ৰহ্মণেৰ অৰ্থ আমি চাওঁ যে ইয়াৰ দ্বাৰা 17তম অধ্যায়ৰ 23তম শ্লোকত। এতিয়া পুণ্যাত্মাসকল এইটো চাব, এইটো অধ্যায় নম্বৰ 17তম অধ্যায় হৈছে। অধ্যায় নম্বৰ 17 23তম শ্লোকত শ্ৰীমদ ভাগৱত গীতাত আছে। ওম তৎ সৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধ স্মৃতঃ। এতিয়া ইয়াত ওম ওম তৎ তৎ সৎ সৎ ইতি মানে এনেকৈ এইটো ত্ৰিবিধ 3 প্ৰকাৰৰ। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ নাম কোৱা হৈছে। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম। এতিয়া আমি আকৌ আহোঁ 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত। 4ৰ্থ অধ্যায়ৰ এইটো 32তম শ্লোক। এতিয়া আমি এই অনুবাদক ইয়াত এনেকৈ ৰাখিম, এনেধৰণে আৰু বহুত ধৰণৰ যজ্ঞ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বা সৰল অৰ্থ হৈ গ'ল বিস্তৃতভাৱে কোৱা হৈছে। এইটো কওঁ যে বাণীত আৰু বেদৰ জ্ঞান গীতাত গীতা জ্ঞানদাতাই দিয়েই আছে, বিস্তাৰপূৰ্বকভাৱে কোৱা হৈছে। সেই সকলোকে তুমি কৰ্মজান অৰ্থাৎ কাম কৰি কৰি ঘূৰি ফুৰোতে সিদ্ধ হ'ব পৰা আছে। এনেধৰণে তত্ত্বৰ পৰা জানি তেওঁৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্মবন্ধনৰ পৰা সদায় মুক্ত হৈ যাবা। আৰু 33ত এইটো কৈছে যে শ্ৰেয়ান দ্ৰব্যম্যাত য়গাত জ্ঞান যজ্ঞ পৰন্তম সৰ্বম কৰ্ম অখিলিং পাৰ্থ জ্ঞানে পৰিসমাপ্তে। ইয়াৰ অৰ্থ হৈছে যে অজ্ঞানবশতঃ যধে মধে তেনেকৈ দ্ৰব্যময় মানে ক'ৰবাত দান কৰি দিয়াতকৈ আগতে জ্ঞান যজ্ঞ বুজক। ইয়াত চাব 33তম শ্লোকত আছে, হে পৰন্তপ অৰ্জুন, দ্ৰব্যময় যজ্ঞৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ হয়। জ্ঞান যজ্ঞ মানে তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে তাক বুজি যাব। ইয়াত মাত্ৰ সম্পূৰ্ণ কৰ্ম জ্ঞানত সমাপ্ত হৈ যায়। এতিয়া 34ত কৈছে সেই জ্ঞানক, কোনটো জ্ঞানক? যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তৃতভাৱে কোৱা হৈছে সেইটো তত্ত্বজ্ঞান হয়। 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত। এতিয়া 4ৰ্থ অধ্যায়ৰ 34তম শ্লোকত সেই তত্ত্বজ্ঞানৰ জানকাৰী 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কয় যে সেই জ্ঞানক যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিখা আছে তুমি তত্ত্বদৰ্শী জ্ঞানীসকলৰ ওচৰলৈ গৈ বুজি লোৱা। তেওঁলোকক ভালদৰে দণ্ডৱত প্ৰণাম কৰিলে, তেওঁলোকৰ সেৱা কৰিলে আৰু কপট এৰি সৰলভাৱে প্ৰশ্ন কৰিলে তেওঁ পৰমাত্মা তত্ত্বক ভালদৰে জানা জ্ঞানী মহাত্মা তত্ত্বদৰ্শী তত্ত্বজ্ঞানৰ উপদেশ দিব। এতিয়া পুণ্যাত্মাসকল আমাৰ পবিত্ৰ সৎগ্ৰন্থ শ্ৰীমদ ভাগৱত গীতাই কিমান নিৰ্ণায়ক জ্ঞান দি আছে আৰু এই অজ্ঞানী আচাৰ্য গুৰু মণ্ডলেশ্বৰ এই ব্ৰাহ্মণ এই সৎগ্ৰন্থবোৰক আজিলৈকে না নিজে বুজিলে না আমাক বুজাব পাৰিলে। দন্তকথা লোকবেদ শুনাই আছে আমাক। কবিৰ পৰমেশ্বৰজীয়ে জনাইছে যে আমাক বুজাব বিচাৰিছে যে পিছে লগা যাওঁ या मैं लोक वेद के साथ रस्ते में सतगुरु मिल गए दीपक दे दिया हाथ। লোকবেদ এই দন্তকথা আছিল, যেনেকৈ আমি আগত এইবোৰ শুনিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোক অজৰ অমৰ হয়, এওঁলোকৰ কোনো পিতৃ মাতৃ নাই। ওম নমঃ শিৱায় ওম ভগৱতে বাসুদেৱায় মন্ত্ৰ এয়া জপ কৰা নহয়। গীতাত কেৱল লিখা আছে যে ব্ৰহ্মই কৈছে যে মোৰ সাধনা কৰিব লাগে, ওম নাম আছে, নাথিং এলছ। ওম ইতি একাক্ষৰম, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰম মাম অনুস্মৰণ, নাথিং এলছ। কেৱল এটা ওম আছে মোৰ জপ কৰিবৰ বাবে। আৰু সচিদানন্দ ঘন ব্ৰহ্মৰ পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰাৰ 17তম অধ্যায়ৰ 23তম শ্লোকত লিখা আছে যে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণ ত্ৰিবিধ স্মৃতি। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰিব হ'লে তেন্তে তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ লগত সেই কোড ৱৰ্ড আছে ওম, যি ব্ৰহ্মৰ জপ হয়, আৰু তৎ এইটো অক্ষৰ পুৰুষৰ, যেনেকৈ সৃষ্টি ৰচনাত আপোনালোকক কৈছিলোঁ যে অচিন্তৰ বচনৰ পৰা অক্ষৰ পুৰুষৰ উৎপত্তি হৈছিল।
আৰু এই পৰম অক্ষৰ ব্ৰহ্ম অভাৰঅল কণ্ট্ৰলাৰ সকলোৰে মালিক কবীৰ দেৱ কবীৰ চাহেব। তেওঁৰ সৎ মন্ত্ৰ 3টা মন্ত্ৰ আছে, ওম তৎসৎ, ওম ব্ৰহ্ম ক্ষৰ পুৰুষৰ ক্ষৰ ব্ৰহ্মৰ, আৰু তৎ এই অক্ষৰ পুৰুষ আছে সাংকেতিক হয়, আৰু সৎ এইটো পৰম অক্ষৰ পুৰুষৰ সচিদানন্দ ঘন ব্ৰহ্মৰ মন্ত্ৰ হয় জপ কৰাৰ। এই তিনিওৰে একেলগে সাধনা কৰিব লগা হয় আৰু ইয়াৰ দ্বাৰাই সেই পৰম পিতা পৰমাত্মাৰ প্ৰাপ্তি হয়, পৰম অক্ষৰ ব্ৰহ্মৰ। এই তৎ আৰু সৎ এইটো সাংকেতিক শব্দ হয়। এইটো এই দাসে ক'ব পাৰে এই পৃথিৱীত কাৰো ওচৰত এই মন্ত্ৰ নাই, আৰু এই দাসৰ পৰা মন্ত্ৰ প্ৰাপ্তি কৰি যদি কোনোৱে স্বয়ম্ভু গুৰু হয় তেন্তে তেওঁ আপোনালোকৰ শত্ৰু হয়। তেওঁ হয় নকল ডুপ্লিকেট, অৰ্থাৎ নকলি অৰ্থাৎ ডুপ্লিকেট, লাইচেন্স অৰ্থাৎ পাছপোৰ্ট বনাই আছে, নিজেও অপৰাধী আৰু আপোনাকো দোষী বনাই আছে। এতিয়া সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আজিৰ পৰা 600 বছৰ পূৰ্বে লিখিছিল সেইটো দেখুৱাই আছো কবীৰ সাগৰত। এইটো চাব সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবীৰ বাণী। এইখন কবীৰ সাগৰ। এয়া চোৱা কিমান ডাঠ, কিমান বিস্তৃতভাৱে ইয়াত লিখা আছে, আৰু এইখন কবীৰ সাগৰ। ইয়াৰ 11টা ভাগ আছে। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাইৰ পৰা প্ৰকাশিত। কবীৰ সাগৰ জ্ঞান সাগৰ, কবীৰপন্থী ভাৰত পথিক, স্বামী যোগলানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। এইটো কবীৰপন্থীসকলে ঠিক কৰি ৰাখিছে ইয়াক। মুদ্ৰক ও প্ৰকাশক হয় খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া ইয়াত দেখুৱাই আছো আপোনালোকক। এতিয়া চাব পৃষ্ঠা নম্বৰ। এয়া হৈছে জ্ঞানবোধ, কবীৰ সাগৰত জ্ঞানবোধ, 20 পৃষ্ঠাত জ্ঞানবোধ, আৰু ইপিনে আছে বোধ সাগৰ। জ্ঞানবোধৰ বোধ সাগৰৰ এয়া 21 পৃষ্ঠাত আছে। পৰমাত্মা কবীৰ চাহেবে নিজৰ প্ৰিয় আত্মা ধৰমদাসক ক'লে, धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। নিৰ্বাণ পদ মানে মোক্ষ মাৰ্গ। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहिए वो राम नियारा। এইটো নাম ভুলকৈ লিখিছে, ইয়াত ভুল প্ৰিণ্ট হৈছে। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। তিনিও দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম কৈ আছো কেনেকৈ হৈছিল। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग वेद पुराणा, आदि राम का भेद न जाना। এইজন ৰাম হয়। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। এতিয়া কবীৰপন্থীও বিচলিত আছিল, এওঁলোকেও বুজি নাপালে পৰমাত্মাক। ইয়াত মিছপ্ৰিণ্ট কৰি দিলে, নিজৰ বুজাবুজিৰে বেমেজালি কৰি দিলে। তাৰ বাবে গৰীব দাস চাহেবজীক পৰমাত্মাই সেই জ্ঞান দি থৈ যায়, ইয়াক সুচাৰু কৰোৱাইছে। ইয়াৰ পৰা স্পষ্ট হৈ আছে যে ৰাম ৰাম সকলো জগতে বখানে, আদি ৰাম মানে সনাতন পৰমাত্মা, সচিদানন্দ ঘন ব্ৰহ্মক কোৱা হয়। কোনোৱে জানে राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। কি কৈ আছে যে মই ক'বলৈ গৈ আছো, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ বুদ্ধিমান চাগে, তেওঁলোকে বুজি পাব প্ৰমাণবোৰ চাই, আৰু মূৰ্খে নামানে। তেওঁৰ অভ্যাস আছে যে আবুল তাবুল কৰা। माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। काम देव धर्म राय सताए, देवी को तुरंत धर खाई। पेट से देवी करी पुकारा, हे साहेब मेरा करो उभारा। पेट से देवी करी पुकारी, साहेब मोहे करो उभारी। टेर सुनी सतगुरता आए, अष्टंगी के बंद छुड़वाए।
ইয়াত বাস্তৱিকতা এইটো যে মিনতি শুনি মই তাত আহিলোঁ, পৰমাত্মাই কৈ আছে, অষ্টাংগীৰ বন্ধন মুক্ত কৰালোঁ। এতিয়া 22 পৃষ্ঠাত আছে। জ্ঞানবোধ, কবীৰ সাগৰ। धर्मराय को हिकमत कीना नखरे खासे भग कर लीना। এতিয়া কৈছে যে সেই কালে দুৰ্গাৰ প্ৰজনন ইন্দ্ৰিয় স্বয়ং লগালে। धर्मराय करे भोग विलासा माया को रही तब आशा। অৰ্থাৎ দুৰ্গা গৰ্ভৱতী হৈ গ'ল। 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए। ओए होए 3 পুত্ৰ অষ্টাংগী দুৰ্গাই জন্ম দিলে কালৰ সহযোগত। ব্ৰহ্মা বিষ্ণু আৰু শিৱ নাম ৰাখিলে। 3 देव विस्तार चलावे इनमें ये जग धोखा खावे। पुरुष गम कैसे के पावे काल निरंजन जग भरमावे। 3 लोग अपने सुत दीन्या सोन निरंजन बासालीन्या। নিজৰ 3 পুত্ৰক 3খন লোকৰ ৰাজ্য দি পৃথিৱী, পাতাল আৰু স্বৰ্গৰ, আৰু স্বয়ং কয় যে ওপৰত শূন্যত গৈ বহিল। শূন্য মানে ওপৰত, য'ত কোনো নাই, ভেকম প্লেছত, য'ত এওঁ 3 ৰূপ বনাই নিজৰ 3টা স্থান বনাই ৰাখিছে। 3 देव सो उनको ध्यावे निरंजन का वह पार न पावे। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নিজৰ পিতৃৰো প্ৰাপ্তি হ'ব নোৱাৰিলে, সেইবাবে ঈশ্বৰক নিৰাকাৰ বুলি কৈছে। ये अलख निरंजन बड़बट पारा 3 लोक जीव करे आहारा। ब्रह्मा विष्णु शिव नहीं बचाए सकल खाए पुन धूर उड़ाए। तिनके सुत हैं 3 देवा आंदर जीव करत है सेवा। এতিয়া পৰমাত্মাই কি কৈ আছে যে এই দুৰ্গা আৰু কালৰ এই 3 পুত্ৰ আছে, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ, আৰু অন্ধ জীৱই এওঁলোকৰেই পূজা কৰে। অন্ধ মানে জ্ঞানহীন প্ৰাণী, আৰু এওঁকেই সৰ্বেশ্বৰ মানি এওঁৰ পূজা কৰে। আকৌ চাওক, तिनके सुत हैं 3 देवा आंदर जीव करत हैं सेवा। সেৱা মানে পূজা। এই অন্ধ জ্ঞানহীন তত্ত্বজ্ঞানহীন প্ৰাণী এই কালৰেই 3 পুত্ৰৰ পূজা কৰে। अकाल पुरुष काहू नहीं चीन्या काल पाए सभी गए लीन्या। ऐसा 3 देव और असुर अवतारा ताको भजे सकल संसारा। কৈছে যে এই 3 দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু অসুৰ অৱতাৰ, আৰু এওঁৰে অৱতাৰক তেওঁক সকলো সংসাৰে ভজে। 3 गुण का यह विस्तारा धर्मदास में कहो पुकारा। এতিয়া কবিৰ পৰমেশ্বৰজীয়ে কৈছে যে गुण 3 की भक्ति में ये भूल पड़ो संसार। कह कबीर निज नाम बिना कैसे उतरो पार। এতিয়া পৰমাত্মাই ক'লে যে 3 গুণৰ এই বিস্তাৰ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ। गुण 3 की भक्ति में भूल पड़ो संसार। कह कबीर निज नाम बिन कैसे उतरे पार। নিজ ৰাম বিন, নিজ ৰাম নাম কহ। এতিয়া পুণ্যাত্মাসকলে এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ। আৰু আকৌ গীতাৰ অলপমান ভেদ আপোনালোকক দিম। গীতাত এইটোৱে প্ৰমাণ আছে 3ওৰে ৰচনাৰ, জন্মৰ। এইটো চাব মাৰ্কেণ্ডেয় পুৰাণত। এই 3 গুণ কি হয় আপোনালোকক দেখুৱাইছোঁ। এয়া মাৰ্কেণ্ডেয় পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 পৃষ্ঠাত আপোনালোকক দেখুৱাইছোঁ। এয়া পৃষ্ঠা 123। আৰু ইয়াত চাব মাৰ্কেণ্ডয়ে ক'লে, মাৰ্কেণ্ডয়ে কয়, আমি ইয়ালৈ আহোঁ। এই প্ৰকাৰে, এই ধৰণে স্বয়ম্ভু পৰমাত্মাৰ 3 অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ আৰু শতগুণ প্ৰধান বিশ্বপালক বিষ্ণু হয়। এই 3 দেৱতা আৰু এই 3 গুণ হয়। কিমান স্পষ্ট কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। আৰু ক্লিয়াৰ কৰি আছোঁ, কিয়নো যেতিয়ালৈকে এই কনচেপ্ট ক্লিয়াৰ নহয় যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ, তেতিয়ালৈকে এই কথা মূৰত নোসোমাব। कि गुण 3 की भक्ति में ये भूल पड़ो संसार। कह कबीर निज नाम बिना कैसे उतरो पार। এয়া শ্ৰীমদ দেৱী ভাগৱত হিন্দী টিকা সহিত, ইয়াত সংস্কৃতো লগত আছে। প্ৰথম ভাগ।
আৰু এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? অথ দেৱী ভাগৱতম সভা সাতিকম সমাহাত্যম খেম ৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন বোম্বাই 4 ইয়াৰ পৰা প্ৰকাশিত হৈছে। এতিয়া ইয়ালৈ আহোঁ ইয়াৰ তৃতীয় স্কন্ধত। অথ শ্ৰীমদ দেৱী ভাগৱতে ভাষাতিকাযুক্তে তৃতীয় স্কন্ধ প্ৰাৰম্ভয়তে। এতিয়া তৃতীয় স্কন্ধ আৰম্ভ হৈছে। ইয়াত পৃষ্ঠা নম্বৰ 11 আছে। এয়া হৈছে 11 পৃষ্ঠা আৰু ভাষাতিকাযুক্ত তৃতীয় স্কন্ধ অধ্যায় 5 আৰু মন্ত্ৰ নম্বৰ 8 হয়। অষ্টম ইয়াত সমাপ্ত হ'ল শ্লোক আৰু অষ্টম প্ৰাৰম্ভ হৈছে। ভগৱান শংকৰে নিজৰ মাতৃ দুৰ্গাক কৈ আছে যে, হে মা, যদি আমাৰ ওপৰত সদায় তুমি দয়াযুক্ত হোৱা তেন্তে আমাক তমগুণত কেনেধৰণে প্ৰদান কৰিলা আৰু ব্ৰহ্মা ৰজগুণ আৰু হৰি সৎগুণ যুক্ত কিয় কৰিলা? এতিয়া ইয়াত চাব, এইটো সংস্কৃতত আছে, সেইটো হিন্দীত পঢ়িলোঁ, এইটো সংস্কৃতত হয়। এইটো সপ্তম সমাপ্ত হ'ল, অষ্টম আৰম্ভ হ'ল। यदि दयाद्रमना न सदा अम्बिके कथम अहम विहितच। अहम মানে মোক কেনেধৰণে বনালা, তমগুণঃ তমগুণ, আৰু কমলজঃ কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ, ৰজগুণ কিয় বনালা? সুবিহিতে কিমু সতগুণ হৰি, আৰু বিষ্ণুজীক তুমি সতগুণ কিয় বনালা? আপোনালোকৰ এইটো শ্ৰীমদ দেৱী ভাগৱতত এইটো স্পষ্ট ক্লিয়াৰ হৈ গ'ল, শ্ৰী শিৱ পুৰাণত স্পষ্ট হৈ গ'ল যে প্ৰকৃতি আৰু প্ৰধান দুৰ্গাক কোৱা হয়, আৰু তিনিও গুণ ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ। তেন্তে আপোনালোকক শ্ৰীমদ ভাগৱত গীতাত দেখুৱাই আছো যে প্ৰকৃতি দুৰ্গা আৰু এই কালৰূপী ব্ৰহ্ম গীতা কৈ আছে যি কৃষ্ণত প্ৰৱেশ কৰি এই দুয়োৰে সংযোগত এই তিনি গুণৰ ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱৰ উৎপত্তি হ'ল। চাব, কিয়নো শ্ৰীমদ ভাগৱত গীতাত দেখুৱাই আছো। শ্ৰীমদ ভাগৱত গীতাত আপোনালোকক দেখুৱাই আছো এইটো 14তম অধ্যায়ৰ, এয়া চাব, অধ্যায় 14ৰ 3, 4, 5 ইয়াত আছে। হে অৰ্জুন, মোৰ মহৎ ব্ৰহ্ম ৰূপ মূল প্ৰকৃতি, প্ৰকৃতি দুৰ্গা। সকলো প্ৰাণী, ভূত প্ৰেত অৰ্থাৎ প্ৰাণীবোৰৰ যোনি অৰ্থাৎ গৰ্ভধান স্থান আছে। মই সেই যোনিত চেতন সমুদায় ৰূপক গৰ্ভক স্থাপন কৰোঁ। সেই জড় চেতনাৰ তৎ মানে তাৰ সংযোগৰ পৰা সকলো প্ৰাণীবোৰৰ উৎপত্তি হয়, ভূতবোৰৰ উৎপত্তি হয়। 4তমত, হে অৰ্জুন, নানা প্ৰকাৰৰ সকলো যোনিবোৰত অৰ্থাৎ শৰীৰত যিমান মূৰ্তিবোৰ অৰ্থাৎ শৰীৰধাৰী প্ৰাণী উৎপন্ন হয়, প্ৰকৃতিটো সেই গৰ্ভধাৰণ কৰোঁতা মাতৃ হয় সকলোৰে, দুৰ্গা। দুৰ্গাটো তেওঁলোকৰ মাতৃ হয়, মই বীজ স্থাপন কৰোঁতা পিতৃ হওঁ। আগলৈ চোৱা 5মত, হে অৰ্জুন, সৎগুণ বিষ্ণু, ৰজগুণ ব্ৰহ্মা আৰু তমগুণ শিৱ হয়। এয়া প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা, দুৰ্গাৰ পৰা উৎপন্ন হোৱা তিনি গুণ অৰ্থাৎ তিনিও দেৱতা। অবিনাশী জীৱ আত্মাক শৰীৰত বান্ধে অৰ্থাৎ কৰ্ম অনুসাৰে এই তিনিও ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ, এওঁলোক দুৰ্গাৰ পৰা জন্ম হৈছে, এওঁলোকৰ জন্ম হৈছে কৰ্ম অনুসাৰে শৰীৰত অৰ্থাৎ কৰ্মদণ্ডৰ আধাৰত আমাক ইয়াত ৰাখে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কৈছিল যে মোৰ কথা কয় যে দুনিয়া অজব দিৱানী মেৰি কহি এক না মানি। কি কয় পৰমাত্মাই? निरंजन धन तेरा दरबार, निरंजन धन तेरा दरबार, जहाँ पर तनिक ना न्याय विचार। কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰম পূজ্য কবিৰ পৰমেশ্বৰ জী 600 বছৰ আগতে কৈ আহিছিল যে কাল তোমাৰ নাশ হ'ব, তুমি কেনে অত্যাচাৰ কৰি আছা, এই জ্যোতি নিৰঞ্জনক কৈ আছিল
যে এই তোমাৰ লোকত ক'তো অলপো ন্যায় বিচাৰ নাই। তুমি সকলোকে ভ্ৰমিত কৰি ৰাখিছা, সকলোকে মিছা কপটৰ আধাৰত ইয়াত ৰখাই ৰাখিছা। আৰু এই মিছা গুৰুসকলৰ পৰা মিছা জ্ঞান তুমি জনতাৰ অন্তৰাত্মাত ভৰাই দিছা। আৰু এই সহজ সৰল জনতাই এই মিছাবোৰক সঁচা মানে আৰু মোৰ একোৱেই নামানে। निरंजन धन तेरा दरबार, निरंजन धन तेरा दरबार, जहाँ पर तनिक न न्याय विचार। वैसा ओढ़े मुल मुल खासा, गल मोतियों के आर। वैसा ओढ़े मुल मुल खासा, गल मोतियों के हार। पतिभरता को मिले न खादी, ये सूखा निरस आहार। निरंजन धन तेरा दरबार, निरंजन धन तेरा दरबार, जहाँ पर तनिक न न्याय विचार। पाखंडियों की पूजा जग में, संत को कहें लबाड़े। पाखंडी की पूजा जग में, संत को कहें लबाड़े। अज्ञानी को परम विवेकी, और ज्ञानी को मूढ़ गंवार। निरंजन धन तेरा दरबार, निरंजन धन तेरा दरबार, जहाँ पर तनिक न न्याय विचार। कह कबीर सुनो भाई साधो, या सब उल्टा व्यवहार। कहे कबीर सुनो भाई साधो, या सब उल्टा व्यवहार। सच्चे को तो ये झूठा बतावे, इन झूठों का एतबार। निरंजन धन तेरा दरबार, निरंजन धन तेरा दरबार, जहाँ पर तनिक न न्याय विचार। कह कबीर सुनो भाई साधो, या सब उल्टा व्यवहार। कहें कबीर सुनो भाई साधो, या सब उल्टा व्यवहार। सच्चे को तो ये झूठा बतावे, और इन झूठों का एतबार। निरंजन धन तेरा दरबार, निरंजन धन तेरा दरबार, जहाँ पर तनिक न न्याय विचार। बोलो सतगुरुदेव की जय।